উভতি আইছো বিৰতিৰ পিছত পুনৰবাৰ আমি কৈছো যে আজি মুনমুনৰ সৈতে আমি কথা পাতিছিলো কিছু মুহূৰ্তৰ আগতে মুনমুন যি ভুক্তভোগী অক্ষত সেৱা সদন প্ৰাইভেট হস্পিটেলত সৰুৰ যি এটা ভৰিৰ টিউমাৰ হৈছিল আৰু সেই টিউমাৰৰ পৰা কেনেকৈ গোটেই হস্পিটেলখনে আসলতে বিপথে পৰিচালিত কৰি দুসপ্তাহৰ পিছত তেওঁলোকে ভুল বুলি যেতিয়া গম পালে তাৰ পিছত আকৌ লৈ গ'ল ডক্টৰে শব্দ এটা কৈছিল আই এম সৰি আৰু তেওঁলোকক 28 জুলাইত আকৌ গৈছিল তেওঁলোকে মুঠতে গোটেই জীৱনৰ যেন অংকবোৰ খেলিমেলি হৈ পৰিছিল 20 দিনীয়া এতিয়া সন্তান পাটনা তেৰি থৈ মুনমুন আহিছে গুৱাহাটীত অসমৰ ৰাইজৰ সহায়ৰ প্ৰয়োজন আছে অনুষ্ঠান আমি শেষ কৰিম শেষ মন্তব্য হিচাপে মই সকলোৰ পৰা লম জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো আপুনি যেটো ক'লে যে সজাগতা ডেফিনেটলি লাগিব মানুহক মানে কি হৈছে আমাৰ বহুতে চিকিৎসকে ৰেফাৰ কৰি দিয়ে যে আপুনি দিল্লীলৈ যাওক আপুনি পাটনালৈ যাওক বা পৰিয়ালৰ শুভাকাংক্ষীও ভালভাৱেই কয় থাকে কিন্তু এতিয়া কলৈ যাব কি কথা কি বতৰা এই গোটেই বস্তুটো অসম চৰকাৰৰ স্বাস্থ্য বিভাগে মানুহৰ সজাগতা আনিব লাগে বাতৰি কাকতত বিজ্ঞাপন দি হলেও যে আপুনি আমাৰ যে অমুকলৈ যাব বা তোমাৰ আমাৰ যে এইকেইখন লগত আমাৰ হেৰি আছে টাইপ আছে বা এনেকুৱা ধৰণৰ আছে বা অমুক য'তে গুচি যায় মানুহ আজিকালি য'তে গৈ এতিয়া মোক এজন আনকি আৰ পি শৰ্মাৰ লগত মই কথা পাতিছিলোঁ এমপি আজি তেখেতে মোক ক'লে যে আচলতে তেওঁলোকে যদি লোকেল এমপি আমাৰ বিজয় চেকবুজিৰ লগত কথা পাতি পেলাই এইমছতো যাব পাৰিলেহেঁতেন মই হেল্প কৰি দিলোহেঁতেন তেওঁ কৈছে এইটো কথা গতিকে সেই ধৰণৰ কথাটো থাকে কেতিয়াবা ক্ষেত্ৰত ৰাজনীতিকৰ লগত বহুত ব্যৱধান থাকে মানুহৰ সাধাৰণ মানুহৰ সেইটোও নাপায় কিন্তু চৰকাৰৰ ফালৰ পৰা যদি এটা মানুহৰ যে এৱাৰনেছ হোৱাৰ চেষ্টা কৰে যে আপুনি যোৱাৰ আগতে অন্তত এইটো চেলৰ লগত কথা পাতক ক'বলৈ অসমৰ বাহিৰত চিকিৎসাৰ কাৰণে জানি লওক আপুনি নিজে নেটত চাৰ্চ কৰি জানিব পাৰিব বা নহ'লে চৰকাৰে এটা চেল কৰক যে অসমৰ বাহিৰত ট্ৰিটমেণ্টৰ কাৰণে যোৱাৰ লগে লগে আমাৰ লগত যোগাযোগ কৰক আমি তেওঁলোকক গাইড কৰিম নিশ্চয় এইটো ভাল এটা সাজেশ্যন আহিছে আমি আশা কৰোঁ চৰকাৰে এইটো মানি ল'ব এবাৰ মই আহিব বিচাৰিছোঁ অংকুৰণ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ শেষ মন্তব্য হিচাপে কি ক'ব এয়া যুঁজ কিন্তু আৰম্ভ হৈছে মুনমুনৰ বাবে এয়া যুঁজৰ পৰিসমাপ্তি নহয় কি ক'ব দত্ত ডাঙৰীয়া চিকিৎসাজনিত সন্ত্ৰাস বন্ধ হ'ব লাগে আৰু এই সন্ত্ৰাস আমাৰ যেটো মুভমেন্ট সেই মুভমেন্টটো আমি বাৰে বাৰে কৈ আছো ইট ইজ ফৰ এ বেটাৰ এণ্ড ট্ৰান্সপাৰেণ্ট হেল্থ কেয়াৰ সাৰ্ভিস ইন ইণ্ডিয়া আৰু উই নিড এ সেপাৰেট ল ইন দ্য কাণ্ট্ৰি টু ৰেগুলেট দ্য মেডিকেল প্ৰফেশ্যন মই বাৰে বাৰে এটা কথা কৈ আছো যে আমাৰ যিখিনি আইন আছে যিখিনি ব্যৱস্থা আছে সেইখিনি এনাফ নহয় আমি সেইখিনি প্ৰত্যেকটো ক্ষেত্ৰত দেখিছো আমাৰ বহুতবিলাক ডিমাণ্ড আছিলে আমি সেইখিনি বাৰে বাৰে আমি কৈ আহিছো গতিকে আমি লগতে ৰোগীসকলৰ অধিকাৰৰ বিষয়ে আমি সজাগতা আনিবলৈ যত্ন কৰিছো ৰোগীসকলৰ দায়িত্বও সমানে আছে প্ৰত্যেকজন ৰোগীৰ দায়িত্ব আছে সেই দায়িত্বখিনিও আমি আনিবলৈ বিচাৰিছো কিন্তু আমি বাৰে বাৰে সকলো মানুহক এপিল কৰিব বিচাৰো যে আমাক এখন পৃথক আইন লাগে যাৰ জৰিয়তে আমি এই গোটেই মেডিকেল প্ৰফেশ্যনটো ৰেগুলেট হ'ব পাৰে আমি বুজি পাওঁ আমি বহু ভাল ডক্টৰ আছে আমি তেখেতলোকক সদায় শ্ৰদ্ধা কৰোঁ তেওঁলোকক যাতে সহায় কৰিব পাৰোঁ নিশ্চয় মানস চৰণীয়া ডাঙৰীয়া শেষ মন্তব্য হিচাপে কি ক'ব আমাৰ বৰা ডাঙৰীয়াই কৈছে হয় আমাৰ অসম চৰকাৰে তাক যেহেতু তেওঁ গুৱাহাটীত বিভিন্ন ডক্টৰক দেখুৱাৰ পিছত বাহিৰত গৈছে গতিকে ৰেফাৰেল হস্পিটেল নহয় নে নহয় তো সেনেকুৱা ৰেফাৰেল হস্পিটেল নহ'লে মানুহ যাব নালাগে সেইকাৰণে এখন গভৰ্ণমেণ্টে যে গুৱাহাটীত এই চিকিৎসাটো নহ'লে তাৰ নেক্সট কোনখন হস্পিটেলত যাব পাৰে এই কথাটো এখন চাৰ্ট বনাব লাগে এইটো খুব ভাল কথা এটা আমাৰ ডক্টৰ ডাঙৰীয়াই কোৱাৰ নিচিনা ডক্টৰসকলক এটা কণ্ট্ৰল কৰিবলৈ হয় মানে ময়ো দেখিছোঁ যে আমাৰ যিটো যেটা ধাৰা আছে 304A এই ধাৰাটো মাত্ৰ 2 বছৰ পানিছমেণ্ট আগতে খুব অসুবিধা প্ৰুফ কৰিবলৈ এইটোৰ ক্ষেত্ৰত অলপ সংবেদনশীল হোৱাৰ কাৰণে ডক্টৰসকলক যাতে এটা তেওঁলোকৰ এটা হেৰিত থাকে দায়িত্ব নিশ্চয় নিজস্বভাৱে দায়িত্বটো পালন কৰিব অলপ মানে ডক্টৰ সুব্ৰত কিংকৰ গোস্বামী ডাঙৰীয়া মন্তব্য অংকুৰণ দত্ত ডাঙৰীয়াৰ লগত মই একমত এটা কথাতে যে মেডিকেল টেৰৰিজমটো বন্ধ হ'ব লাগে এই মেডিকেল টেৰৰিজম মানে ডক্টৰক টেৰৰাইজ কৰা যিটো চিষ্টেম অৰ্থাৎ চিকিৎসা কৰ্মী বা চিকিৎসাৰ লগত জড়িত বিভিন্ন মানুহ যিখিনি ব্যক্তি আছে তেওঁলোকে যাতে সম্পূৰ্ণ এটা মুক্ত মন লৈ যাতে চিকিৎসা কৰিব পাৰে তেওঁলোকক টেৰৰাইজ কৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টা সঁচা বন্ধ হ'ব লাগে তেওঁলোকে টেৰৰাইজ কৰা নাই মই মাতা নাছিলোঁ আপোনাৰ কথা গতিকে মোক ক'ব দিয়ক কথাখিনি দ্বিতীয়তে ৰেফাৰেল চেণ্টাৰৰ কথাটো হৈছে আপোনালোকে নিশ্চয় জ্ঞাত এটা কথা যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আচলতে খুব সুন্দৰ চিকিৎসাৰ ব্যৱস্থা আছে যদিহে অসমত চিকিৎসা কৰাৰ সুবিধা নাই তেতিয়াহ'লে এটা গভৰ্ণমেণ্টৰ নিজৰ ৰেফাৰেল বোৰ্ড এটা আছে সেই ৰেফাৰেল বোৰ্ডে নিশ্চয় সিদ্ধান্ত এটা দিয়ে যে আপুনি অমুক ঠাইলৈ যাওক তমুক ঠাইলৈ যাওক কিন্তু বেমাৰী যদি নিজে যদি গুচি যদি যায় তাৰপিছতো ৰেফাৰেল বোৰ্ডে আপুনি জানে মোৰ কথাটো শুনক আপোনালোকে ছাজেশ্যন দিব কৈছে যে নতুনকৈ ৰেফাৰেল বোৰ্ড এটা গঠন
গঠন কৰিব লাগে ৰেফাৰেল বোৰ্ড অলৰেডি আছে তাৰমানে এটা তেনেহ'লে সেইটো কাৰ্যক্ষম কৰিব লাগে তেনেহ'লে সেইটো সক্ৰিয় হ'ব লাগে হৈ আছে প্ৰত্যেক 7 দিনৰ মূৰে মিটিং সাধাৰণ মানুহৰ পৰা আশা কৰিব নোৱাৰো গোস্বামী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন প্ৰত্যেক 7 দিনৰ মূৰে ৰেফাৰেল বৰ্ডৰ মিটিং বহায় গতিকে তেওঁলোকে প্ৰত্যেক ৰেগুলাৰলি এক্টিভ হৈ আছে আমি সাংবাদিক হিচাপে আমি গম নাপাওঁ জিতুমণি বৰা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক অত বছৰে সাংবাদিকতা কৰি আছে গতিকে আমি কি জানিম মই এটা শব্দই লাষ্টত ক'ব বিচাৰো যে আমি টেৰৰাইজ কৰা নাই তেখেতলোকে আমাক টেৰৰাইজ কৰি আহিছে নিশ্চয় এই বিষয়ে দীঘলীয়া বিতৰ্কৰ অৱকাশ আছে নিশ্চয়কৈ আকৌ বিতৰ্কৰ অৱকাশ আছে কিন্তু মই এটা কথাই কৈছোঁ যে অসমত নিৰ্দিষ্টকৈ অসমত হেল্থ চিনাৰী অৱস্থাটো কিন্তু খুবেই বেয়া গাঁও অঞ্চলৰ চিকিৎসাৰ কথা ভাবিব লাগিব গাঁও অঞ্চলৰ চিকিৎসকসকলক মুক্ত মনেৰে চিকিৎসা কৰা পৰিৱেশ এটা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক শেষত মুনমুন আৰু বাপীৰ এই যি কাহিনী আপোনালোকে শুনিলে আমি জনাব বিচাৰিছোঁ অসমৰ ৰাইজে নিশ্চয় সহায়ৰ হাত আগবঢ়াব কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যে চিকিৎসক ভগৱানৰূপী চিকিৎসকক আচলতে এই যি বিশেষকৈ কৈছোঁ যে নামটো পুনৰবাৰ কৈছোঁ অক্ষত সেৱা সদন প্ৰাইভেট হস্পিটেলৰ দৰে একাংশ চিকিৎসালয়ে কিদৰে ৰোগীৰ জীৱনলৈ মানুহৰ জীৱনলৈ অমানিশা নামি আনে মুনমুন আৰু বাপীৰ কাহিনীয়ে যথেষ্ট আপুনিও সাৱধান হ'ব চিকিৎসক কেইগৰাকীৰ নামো মই পুনৰবাৰ কৈ দিছোঁ ডক্টৰ জে চৌধুৰী ডক্টৰ অমূল্য কুমাৰ সিং এওঁলোকৰ তত্ত্বাৱধানত আচলতে বিপৰ্যয় নামি আহিছিল এওঁলোকৰ মুনমুন আৰু বাপীৰ জীৱনলৈ মই দীপক শৰ্মাই বিদায় লৈছোঁ আশা কৰিছোঁ 20 দিনীয়া যি সন্তান পাটনাত আছে এতিয়া মুনমুনৰ মাতৃ সন্তান সকলোৱে কুশলে থাকক আৰু এক নতুন আৰম্ভণি হওক ধন্যবাদ উভতি আহিছোঁ বিৰতিৰ পিছত মুনমুনৰ কাহিনী যি মৰ্মবেদনা আমি শুনিলোঁ কিছু মুহূৰ্তৰ পূৰ্বে গোপীনাথ যি বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে আৰু এতিয়া গৃহ ভূমিকা তেওঁলোকে যাত্ৰা কৰিছে পুনৰবাৰ কৈছোঁ যদি আপুনি সহায় কৰিব বিচাৰে আমি স্ক্ৰীণত ইতিমধ্যে একাউণ্ট নম্বৰটো দিছোঁ তথাপিও মই কৈ দিছোঁ কৰ্পোৰেশ্যন বেংক দিয়া আছে ওপৰত কৰ্পোৰেশ্যন বেংক যিটো ব্ৰাঞ্চ হয় গুৱাহাটী ব্ৰাঞ্চ কৰ্পোৰেশ্যন বেংকৰ গুৱাহাটী ব্ৰাঞ্চ আৰু একাউণ্ট নম্বৰটো মই মুখেৰেও কৈ দিছোঁ আৰু লিখাও আছে 91 যদি মই একাউণ্ট নম্বৰটো 01003281 SB বুলি আছে তাৰপিছত স্ল্যাশ এটাত লাগিব 01003281 পুনৰবাৰ কৈছোঁ SB/01003281 আৰু এইটো কৰ্পোৰেশ্যন বেংক গুৱাহাটী ব্ৰাঞ্চৰ হয় গতিকে আপোনালোকৰ স্ক্ৰীণতো আমি দিছোঁ গতিকে সহায় কৰিব পাৰে আপুনি মুনমুনক কিদৰে সৰ্বশান্ত হৈছে এইবাৰ মই আহিব বিচাৰিছোঁ অংকুৰণ দত্ত ডাঙৰীয়া এই যিটো ঘটনা আপুনি ইতিমধ্যে কৈছে যে এনে ধৰণৰ ঘটনাৰ সৈতে আপুনি বহু যুদ্ধ যুঁজি আছে ব্যক্তিগত যুঁজতো আপুনি সফলতাও লাভ কৰিছে এনে ধৰণৰ যি যুঁজ মই শব্দটো ক'লে হয়তো এতিয়া গোস্বামী ডাঙৰীয়া বেয়া পাব গতিকে এংকৰ হিচাপে মই শব্দটো নকওঁ মেডিকেল টেৰৰ বুলি মই নকওঁ গতিকে দত্ত ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সমগ্ৰ ঘটনা সম্পৰ্কে আপুনি কি মন্তব্য আগবঢ়াব আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱেই যে এগৰাকী প্ৰথম যেতিয়া তাইৰ অপাৰেশ্যন হয় বাপী কুমাৰ ৰয় যি মুনমুনৰ হাজবেণ্ড তেওঁৰ মোৰ ৱাইফ ডক্টৰ অনামিকা ৰায়ৰ ষ্টুডেণ্ট গতিকে সেই সূত্ৰে মই তেওঁক চিনি পাওঁ আৰু বাপীয়ে মোৰ লগত কথা পাতি আছে এইকেইদিনো গোটেই বা বহুত দিনৰ পৰাই কথা পাতি আছে 6 মাহৰ আগত যেতিয়া অপাৰেশ্যন হয় তেতিয়া তেওঁৰ মুনমুনৰ 2 মাহ হৈছিলে প্ৰেগনেঞ্চিৰ সেইটো সময়ত অপাৰেশ্যন কৰিলে তাৰ পিছৰ অৱস্থাটোত যেতিয়া আপোনালোকে নিশ্চয় ভৰিটো দেখি উপলব্ধি কৰিব পাৰিছে আমাৰ সৰু এটা ক'ৰবাত কাটিলে বা অকণমান আমি দুখ পালে আমি এটা পেইন কিলাৰ বা কিবা এটা নোলোৱাকৈ আমি যেতিয়া থাকিব নোৱাৰোঁ তেনেকুৱা অৱস্থাত এটা ভৰি কাটিব লগা চিটুৱেশ্যন এটা হোৱা কিমান বেদনা হ'ব পাৰে কিমান পেইন হ'ব পাৰে সেইটো মানে ভোগ কৰাজনেহে কেৱল গম পাব পাৰে আৰু তেনে পৰিস্থিতিত তাই এটা পেইন কিলাৰো খাব নোৱাৰে গতিকে তেনেকুৱা ধৰণেৰে গোটেই হেৰিটো চলিলে আৰু আটাইতকৈ ডাঙৰ কথা মই সেইখিনি বাদ দিলোঁ যোৱা 14টা দিন ধৰি পেলাই যেতিয়া সেই হস্পিটেলখনত ভৰ্তি হৈ আছিলে 14 দিনৰ আগতে তেওঁক বাৰে বাৰে কোৱা হৈছিলে যে এই ভৰিটো কাটিব লগা নহয় আমি অপাৰেশ্যন কৰি পেলাই ঠিক কৰি দিম আৰু সেই 14 দিনৰ সময়ত প্ৰি মেচিয়ৰ বেবিটো জন্ম দিয়া হ'ল যাতে অপাৰেশ্যনটো কৰিব পাৰে আৰু শেষ মুহূৰ্তত অ'টিৰ ভিতৰত সোমোৱাই লৈ
এখন বোন সাইন কৰিবলৈ দিছে যে তাই ভৰিটো কাটিব লগা হ'ব পাৰে তাৰ হেতু আপুনি জানে আৰু তাত সাইন কৰিব লাগে আৰু তেতিয়া বাপী কুমাৰ ৰয় মই ভাবো এটো একদম সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ সাইন নকৰিলে কাৰণ ভৰিটো কটাবৰ কাৰণে এতিয়া হেখিনিতেই কথা মই কেতিয়াও এই শব্দ ব্যৱহাৰ কৰা নাই বা মই কোনোদিন মই উচিত বুলি নাভাবো বা হয়তো ডক্টৰ গোস্বামী ডাঙৰীয়াই ক'ব যে মই চলাই থকা অভিযানটোৰ কাৰণে আজি ইমান বেছি এনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন হৈছে কিন্তু সেইদিনা শিৱসাগৰত এগৰাকী মানুহ ঢুকালে বা বিভিন্ন ঠাইত যেনেকুৱা ধৰণে যিবিলাক কথা একদম সম্পূৰ্ণৰূপে নেগলিজেন্স সেই মানুহবিলাকে নাজানে কি কৰিব লাগে মই তেওঁলোকক বাৰে বাৰে আহ্বান কৰোঁ যে আপোনালোকে আইনৰ সহায়েৰে তেওঁলোকৰ যি কৰিব লাগে আপোনালোকে কৰক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি নকৰিব কিন্তু এতিয়া চিকিৎসাজনিত সন্ত্ৰাস মেডিকেল টেৰৰিজম শব্দটো ব্যৱহাৰ কৰোঁতে বহুতৰ গাত লাগিছে ইমান দিনে মেডিকেল নেগলিজেন্সটো সকলো অভ্যস্ত কাৰণ ডক্টৰ সকলো অভ্যস্ত নেগলিজেন্সটো হ'বই পাৰে গতিকে আৰু তেতিয়া হেতু বেসিক হিউম্যান ইনষ্টিংক্ট বুলি ক'লে ভুল নহয় নেগলিজেন্স এৰাৰ হৈ থাকে গতিকে হেতু লৈ পেলাই তেওঁলোকৰ যেতিয়া মেডিকেল টেৰৰিজম বুলি কোৱা হ'ল তেতিয়া তেওঁলোকৰ গাত লাগিলে বহুতৰ গাত লাগিছে বহুতৰ নায়ো লগা বহুতে সাপোৰ্ট কৰিছে মোক সাপোৰ্ট কৰা মানুহৰ কম সংখ্যা ডক্টৰৰ সংখ্যা কম বুলি কোনেও যাতে নাভাবে গতিকে মোৰ লগত বহুত ডক্টৰ আছে তেওঁলোকে মোক সাপোৰ্টও কৰিছে কিন্তু মেডিকেল টেৰৰিষ্ট শব্দটো মই ব্যৱহাৰ কৰা নাই মেডিকেল টেৰৰিষ্টটো ডক্টৰে ব্যৱহাৰ কৰিছে আজি দুদিন তিন দিনৰ আগতে এজন সনামধন্য ডক্টৰে গুৱাহাটীৰ এজন সনামধন্য ডক্টৰে তেওঁ ফেসবুকৰ পোষ্টত আমাৰ বিষয়ে লিখিছে মোৰ কথাই লিখিছে তেওঁ মোৰ নামটো উল্লেখ নকৰাকৈ লিখিছে যুদ্ধ যিখন চলাই আছে তাৰ বিৰুদ্ধে মোৰ কথাটো লিখিছে যে মই ডাবল ষ্টেণ্ডাৰ্ড বাষ্টাৰ্ড আৰু তেওঁ উইদিন ব্ৰেকেট লিখিছে নো এপলজি ফৰ মাই লেংগুৱেজ ঠিক আছে গতিকে মই ডাবল ষ্টেণ্ডাৰ্ড বাষ্টাৰ্ড আৰু তেওঁ তাতে এটা কথা তেওঁ মেনশ্যন কৰিছে যে এটা ডেথৰ কাৰণে এনেকে কেণ্ডেল লাইট কৰা হেৰি কৰা এই এনেকে সজাগতা কৰা এইবিলাক কোনো কাৰণত গ্ৰহণযোগ্য নহয় মই এটা প্ৰশ্ন মই তেখেতক আজি সুধিব বিচাৰো তেওঁ মোৰ নামটো মেনশ্যন কৰা নাই মই তেওঁৰ নামটো মেনশ্যন নকৰো হেতু সকলোৱে যোনে ফেসবুক কৰে তেওঁলোকে জানিব মই তেওঁক এটা প্ৰশ্ন সুধিব বিচাৰিছো তেওঁৰ যদি নিজৰ সন্তানৰ লগত এনেকুৱা হয় মই নিবিচাৰো ভগৱানক মই খাটিছো যদিও মই ভগৱানক খুব এটা বিশ্বাস নকৰো মই ভগৱানক কৈছো যে তেওঁৰ ক্ষেত্ৰত যাতে তেনেকুৱা নহয় তেওঁৰ যদি ওয়াইফৰ লগত তেনেকুৱা হয় তেওঁৰ যদি নিজৰ সন্তানৰ লগত তেনেকুৱা হয় তেতিয়া হলে তেওঁ কি কৰিব কাৰণ আজি কেইটামান দিনৰ আগতে এগৰাকী চকু বিশেষজ্ঞাই এগৰাকী ডক্টৰে মুলে তেওঁ লিখিছে তেওঁৰ মাকৰ মেডিকেল নেগলিজেন্স ৰিলেটেড কথা কৈ পেলাই তেখেত তেওঁৰ মাকো আছিলে এগৰাকী গাইনকোলজিষ্ট তেওঁৰ কথা লৈ পেলাই তেওঁ মোৰ এডভাইস বিচাৰিছে যে তেওঁ কি কৰা উচিত এই ঘটনাটো কিন্তু মোৰ অত্যন্ত দুখ লাগিছে যে এজন ডক্টৰে মোৰ সহায় ল'ব লগা হৈছে মোৰ পৰা মানে সাজেশন বিচাৰিছে দেখাত যদিও ভিতৰত কিমান গভীৰলৈ গুচি গৈছে ৰিয়েলাইজ কৰাৰ হাই টাইম এটো মানসৰ নেতা কৰি আপোনাৰ ওচৰত আহিব বিচাৰিছো আইনৰ প্ৰসংগ যদি আমি চাওঁ মানৱীয়তা এটা দৃষ্টিকোণ ডেফিনেটলি আছে কিন্তু আইনৰ প্ৰসংগ দি আসলতে কি কৰিব পাৰে এওঁলোকে এতিয়া এওঁলোকৰ হাতত অপশ্যন কি থাকিব আৰু তেওঁ খুব ক্ষোভেৰে কৈছে ডক্টৰ জে চৌধুৰী বুলি নামটো স্পষ্টভাৱে উল্লেখ কৰিছে তেখেতৰ আৱেগখিনি মই বুজিব পাৰিছোঁ কেতিয়াও নিৰো কিন্তু আইনৰ যোগেদি সেই হাস্পাতালখনৰ বিৰুদ্ধে বা এই চিকিৎসকৰ বিৰুদ্ধে কি কৰা উচিত বা কি কৰিব পাৰি এতিয়া যদি আমি নেগলিজেন্স মই বিশেষ তেওঁৰ প্ৰতিও মই মৰ্মনা জনাইছোঁ তথাপি তাৰ মাজতে মই কৈছোঁ যে নেগলিজেন্স ডক্টৰ ইজ নেগলিজেন্ট সেই নেগলিজেন্সৰ দুটা প্ৰকাৰ আছে এটা ক্ৰিমিনেল ৰং এটা চিভিল ৰং আৰু আপুনি চিভিল ৰঙত ক্ৰিমিনেল ৰঙক মানুহজনক প্ৰচিউট কৰিব পাৰে পানিছমেণ্ট দিব পাৰে তাৰ কাৰণে মেক্সিমাম পানিছমেণ্ট 2 ইয়াৰ্ছ উইথ ফাইন আৰু উইদাউট ফাইন অলছো আৰু এটা চিভিল ৰংটো টৰ্টিয়াছ এক্টিভিটি তাৰ কাৰণে বা টৰ্টিয়াছ লাইবিলিটি তাৰ কাৰণে আপুনি তাৰ আমাৰ যেহেতু কনজিউমাৰ প্ৰটেকশ্যন এখন এক্ট আছে 1986 তাত এটা ছেকশ্যন আছে 12 সেই ছেকশ্যনৰ আধাৰত মেডিকেল নেগলিজেন্সৰ কাৰণে ডক্টৰজনৰ পৰা বা হস্পিটালখনৰ পৰা আপুনি যিমানখিনি ক্ষতিপূৰণ হৈছে তাৰ লগতে ফিউচাৰ পাৰ্সপেক্টিভ আপোনাৰ যিখিনি লছ হ'ল বা যিখিনি আপুনি কৰ্মৰ ক্ষমতা হেৰালে তাৰ পৰা কিমানখিনি হ'লে কিমানখিনি আপোনাৰ তেতিয়াও সেইটোৰ ফালৰ পৰা দেখা যায় এতিয়া আমি যদি কওঁ যে এই যে ক্ৰিমিনেলৰ পাৰ্টটো অলপ অসম্ভৱ সুপ্ৰিম কোৰ্টে কেইবাটা ডিচিশ্যনত কৈছে যে ডক্টৰসকলক যদি আমি ক্ৰিমিনেলি যদি লাইবল কৰোঁ তেতিয়া প্ৰফেশ্যনটোৰ প্ৰতি এটা অনীহা আহিব মানুহৰ আৰু তেওঁলোকৰ যিটো ছাৰ্ভিচ মানুহক ৰেণ্ডাৰ কৰিব লাগে সেইটোত কিছু জড়তা আহিব কিন্তু সেইটো শুদ্ধ যদি এক প্ৰকাৰ ইটোও চাব লাগিব যে বেলেঞ্চ কৰিব হ'লে যে বেয়া ডক্টৰক আমি নাকি লগাব লাগিব সেইটোও শুদ্ধ ডেফিনেটলি হয় সেইটোও শুদ্ধ আৰু কৈছে যে সেইকাৰণে তেওঁলোকে চিভিল ৰংটো অৰ্থাৎ কম্পেনচেটৰী পাৰ্ট বেছি জোৰ দিছে আৰু মই জাষ্ট এক্সাম্পল হিচাপে 1986ত আমাৰ চিনিয়ৰ যিখন এপ'লো হস্পিটেল আছে তাত
এজন ৰোগীৰ মৃত্যু হৈছিল তাৰ ঘনীয়েকে এটা কেছ কৰিছিলে সেইটোত নেশ্যনেল কনজিউমাৰ ৰিড্ৰেছল ফৰামে 2 লাখ টকা কম্পেনচেশ্যন দিছিলে আৰু মানে ঠিক মেডিকেল টাৰ্মবোৰ মই নাজানো তেওঁৰ কিবা অপাৰেশ্যন হওঁতে কিবা এটা কাফ ছাপৰ্ট দিব লাগিল সেইটো নিদিয়াৰ কাৰণে মানুহজনৰ মৃত্যু হ'ল এইটো মানে যিটো কেয়াৰ ল'ব লাগে ডক্টৰজনৰ নেগলিজেঞ্চৰ দুটা পাৰ্ট এটা যদি নেগলিজেঞ্চটো একদম ৰেকলেছ হয় ৰেকলেছ হ'লে ডক্টৰজন ক্ৰিমিনেলি লাইবল হয় কিন্তু ডিউ কেয়াৰ লোৱা স্বত্তেও যথেষ্ট যিখিনি ল'বলৈ তাৰ মাজতো কিবা এটা হ'ল কিন্তু তেওঁ উদ্যোগ মানে এটা ইণ্টেনশ্যনেলি নহয় বা তেওঁ নলেজৰ সৈতে এইটো কৰা নাই তেতিয়াহ'লে চিভিল লাইবিলিটিত আহিব গতিকে এই মানুহগৰাকীক মই এইটোৱেই ছাজেষ্ট কৰিব বিচাৰোঁ এজ এ লয়াৰ তেওঁৰ এই গোটেই মেডিকেল ডকুমেণ্টখিনি ক'ত কেনেকৈ পইচা দিছিলে কি ট্ৰিটমেণ্ট কৰিলে কি প্ৰেছক্ৰিপশ্যন কৰিছিলে কোন ডক্টৰে কেনেকুৱা বেমাৰ বুলি কৈছে বোলে কিমানখিনি তেওঁ কেঞ্চাৰ বুলি কৈছিলে নহয় বা টিউমাৰটো কাটিব লাগিব কিমান এইখিনি যে তেওঁক আৰু এটা কথা হৈছে মেডিকেল আমাৰ গোস্বামী ডাঙৰীয়া আছে যে কোনো এজন মানুহক অপাৰেশ্যন যোৱাৰ আগত কৰাত এনেই অন্য বেমাৰৰ ঔষধ প্ৰেছক্ৰাইব কৰাটো বেলেগ কথা কিন্তু তেওঁ এটা সন্মতি ল'ব লাগে যে ইমানখিনি তোমাৰ পচিবল হাৰ্ম হ'ব পাৰে ডু ইউ এগ্ৰি যদি তেওঁ যদি তাতকৈ বেছি হাৰ্ম হয় তেতিয়াহ'লে ডক্টৰজন লাইবল হ'ব যদি হ'ব পাৰে তোমাৰ আঙুলি এটা হেৰাব কিন্তু তোমাৰ ডেথ হ'ব বুলি যদি হয় তেতিয়া কৰিব নালাগে ডক্টৰ আঙুলিটো লছ কৰিব গতিকে এই ধৰণৰ কথা সেই নেগলিজেণ্টৰ পাৰ্টত যদি তেওঁ আজি যদি তেওঁলোকৰ এগেইনষ্টে কেছ কৰে তেওঁ যিমানখিনি টকা হেৰুৱাই নহয় তেওঁ যে এই ভৰিখন পংগু হোৱাৰ কাৰণে তেওঁ গোটেই যে তেওঁৰ এটা শাৰীৰিক সক্ষমতা হেৰাই গ'ল বা কিবা কৰাৰ যিটো তাৰ বডি বুলি পাৱাৰ সেইটো নহ'ল তাৰ কাৰণে কম্পেনচেশ্যন দিব লাগিব এই বাচ্চাটো যে 8 মাহত জন্ম দিব লগা হ'ল তাৰ যিটো ইনফাৰ্মিটি আহিব তাৰ গ্ৰথটো যদি সি মেচুৰ হৈ পেলাই নেচুৰেল বাৰ্থ নাপালে বিকজ অফ দেয়াৰ ফল্ট আল্টিমেটলি সেই সুপ্ৰিম কোৰ্টৰ কেছটো 2 লাখ দিছিলে সুপ্ৰিম কোৰ্টে 50 লাখলৈকে 2015ত এইটো জাজমেণ্ট দিছে 50 লাখলৈ ইনহেন্স কৰিছে তাৰে কৈছে ডক্টৰৰ নেগলিজেণ্টৰ কাৰণে 10,000 টকা ডক্টৰজনে দিব লাগিব 40 লাখ এপ'ল হস্পিটেলক দিব কৈছে আৰু সেইটো এতিয়া হেৰি হৈছে তাত এটা এনেকুৱা বহুত কেছ আছে কিন্তু কথাটো হ'ল কি যে আমাৰো এটা ভুল হয় এইটো ডক্টৰক আমি খুব ফেয়াৰ চাইক'চিছ এইটোও ক্ৰিয়েট কৰিব নালাগে মই আমাৰ ডক্টৰ ডাঙৰীয়াৰ লগত কিছু কাৰণত সহমত নহয়ও কাৰণ কিয় আমিও বিচাৰিব লাগিব যে ডক্টৰসকলে ভাল হওক আৰু বেয়া কাম কৰিলে তাৰ পানিছমেণ্টৰ ষ্ট্ৰিকনেণ্ট পানিছমেণ্ট পাওক ক্ৰিমিনেল লাইবিলিটিও হওক বা আপোনাৰ চিভিল ৰঙেই হওক গতিকে সেই ক্ষেত্ৰত আমিও হ'ব লাগে যে আমি যদি বেছি কচিয়াছ হওঁ ডক্টৰসকলৰ নেগলিজেণ্টৰ কাৰণে যদি আমি আইনৰ আছিলোঁ এইটো নহয় ফিজিকেল এছল্ট কৰি বা আমি যদি ডক্টৰবিলাক আজি কিবা কাৰণত অসমৰ পৰিৱেশটো কৈছোঁ শাৰীৰিকভাৱে মানে আমি অপদস্থ কৰোঁ কালি আমাৰ ডক্টৰবিলাকে চিকিৎসা কৰিবলৈ অলপ ভয় কৰিব আৰু গ্ৰাম্য জীৱনত তাৰ এটা বিসংগতি পৰিৱেশ এখন আহিব না না আমি সেইটো কেতিয়াও বিচৰা নাই যে কৰবাত কিবা এটা হ'ল চিকিৎসকৰ ভুল বুলি হাস্পতালখনক তথাপি আমাৰ গোস্বামী ডাঙৰীয়াই কোৱা কাৰণে কৈছোঁ মই কথাটো যে কেতিয়াও নহয় এইটো কোৱা নাই যে লগে লগে দোকান আপুনি ভাঙি দিয়ক এখেতে নিজে গৰিহণা দিছে আৰু সুদীৰ্ঘ দিন আপুনি নিজেও এটা ন্যায়িক যুঁজ আচলতে যুঁজি আহিছে গতিকে আপুনি কেতিয়াও পাৰ্চনেলি সেই ডক্টৰক এটেক কৰিব যোৱা নাই কিন্তু মই এখেতক এইটোৱে এডভাইচ কৰোঁ তেওঁ এটা কনজিউমাৰ ফৰামত এটা কেছ কৰক আৰু ক্ৰিমিনেল প্ৰুফ কৰাটো সম্ভৱ নহয় কাৰণ যিহেতু বিহাৰৰ কথা তেওঁলোকৰ কাৰণে অসুবিধা হ'ব পাৰে তেওঁলোকে যিটো মানে চিভিল ৰঙৰ কাৰণে যিখিনি কম্পেনচেশ্যন পাব পাৰে তেওঁলোকৰ ফিউচাৰ চাইভৰ কাৰণে সেইটোৰ কাৰণে আমি যদি অসমৰ মানুহে কিবা সহায় লাগে আইনৰ ফালৰ পৰা হওক কিবা ইকনমিক কিবা কেছটো কৰাৰ কাৰণে আমি নিশ্চয় দিবলৈ এইখিনি আমি বা ৰাইজৰ ওচৰত আমি এটা আহ্বান জনাব পাৰোঁ এটা মানে ৰাজহুৱা এপিল এটা দিব নিশ্চয় নিশ্চয় ধন্যবাদ ডাঙৰীয়া জিতুমণি বৰা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কথা প্ৰথম কথা হ'ল এজন সাংবাদিকৰ বিৰুদ্ধে আমি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া আছে আপোনালোকৰ এজন এডভোকেটৰ বিৰুদ্ধে বাৰ কাউন্সিল যাব পাৰি এজন চিকিৎসকৰ বিৰুদ্ধে যাবলৈ আমাৰ তেনেকুৱা হেৰি আছে নাই মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত আমি যাব পাৰোঁ এইখিনিতে মই এটা কথা কওঁ দেই মানে দুটা কথা এটা হৈছে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াখনটো বাৰু আছে ষ্টেট প্ৰত্যেকখন ষ্টেটৰ মানে ষ্টেট মেডিকেল কাউন্সিলবিলাক আছে আমাৰ অসমত হৈছে আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল এক্টিভ নহয় এক্টিভ নহয় তেওঁলোক মানে মইতো ভাবোঁ মানে কি বুলি ক'ম আৰু মানে এতিয়া ইভেন এনেকুৱা ধৰণৰ উদাহৰণো আছে আমাৰ মেডিকেল কাউন্সিলৰ বোলে যিজন মানে এজন বিষয়ববীয়া মই তেখেতৰ ডেজিগনেশ্যনো ক'ব বিচৰা নাই তেওঁক বিচাৰি গ'লে যি মানে কমপ্লেইন লজ কৰে তেওঁ বিচাৰি গ'লে তেওঁ ৰুমৰ ভিতৰত সোমাই থাকি বেলেগ এজনক পঠাই দিয়ে ক'বলৈ যে মই নাই বুলি কওঁগৈ যা একদম তাৰ ৰেকৰ্ডিং উদাহৰণো আছে
গতিকে সেইটো কাম কৰে তেওঁতো আজিলৈকে একো মোৰ কোনো RTI এতিয়ালৈকে উত্তৰ দিয়াই নাই মই ইনফৰমেশ্যন কমিশ্যনাৰক কৈছোঁ মই মাত্ৰ এটা কথাই সুধিছিলোঁ মই বাৰে বাৰে এটা কথা কৈছোঁ যে আপুনি এটা কথা জনাই দিয়ক যোৱা 10টা বছৰত আসাম মেডিকেল কাউন্সিলে কিমানটা মেডিকেল নেগলিজেন্স ৰিলেটেড কমপ্লেইন পাইছে আৰু সেই কমপ্লেইনবিলাকৰ কিমানটাৰ ওপৰত ডিচিপ্লিনাৰী কমিটিয়ে ডিছকাছ কৰিছে আৰু সেই ডিচিপ্লিনাৰী কমিটিয়ে ডিছকাছ কৰাৰ পিছত হাউ মেনি ডক্টৰ্ছ ফাউণ্ড গিল্টি মোক সেই 3টা কোৱেশ্যনৰ মই আনসাৰ বিচাৰিছো এতিয়া আজিলৈকে 1.5 বছৰ হ'ল আজিলৈকে হেতু আনসাৰ মোক দিয়া তাৰ মানে এতিয়ালৈকে নায়ক মানে এটা কথা মুনমুন দাসৰ পৰা আমি এটা বস্তু আমাৰ ইয়াত এটা আনিব লাগে মই ভাবো যে মানুহৰ মাজত এটা সজাগতা যে পাটনালৈ যোৱা এটা মানুহ ধাউতি আছে মই দেখিছোঁ কিবা এটা হাড়ৰ হেৰি হ'ল কিবা এটা ভৱিষ্যতে গোটেই বস্তু চাই চিতি যাব লাগে দেই ফটকৈ আমি ট্ৰেইনত উঠি দিলে আমাৰ সাধাৰণ মানুহে অলপ কম খৰচ হয় বুলি ভাবে ভাল চিকিৎসা হয় বুলি ভাবে তাৰ বিনিময়ত যে এনেকুৱাও হয় ক'ত যাব লাগে ক'ত যাব নালাগে আৰু অসম চৰকাৰৰ ফালৰ পৰা যিজন তেখেতে ক'লে যে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ যিটো আসাম ব্ৰাঞ্চ আছে বা অসম যিটো শাখা আছে এই যে গোটেই একেবাৰে মৃত পায় একো নাই সেইবাবে চৰকাৰৰ এইটো দৃষ্টিগোচৰ মই ভাবোঁ ইয়াৰ জড়িত হওক আৰু তেওঁলোকে গোটেই মানুহ সজাগ কোনেও নাজানে কি কৰিব লাগে বহু মানুহ নাজানে আমাৰ বহু সাংবাদিকেও বহুতৰ বিৰুদ্ধে মানহানি কৰা বাতৰি কৰিছে তাৰ বিৰুদ্ধে ক'ত যাব লাগে নাজানে অধিবক্তাই গৈ পেলাই মাটি দখল কৰিছে অধিবক্তাই গৈ কাজিয়া কৰিছে ক'ত যাব লাগে সাধাৰণ মানুহে গম নাপায় ডাক্তৰৰ বিৰুদ্ধেতো অহৰহ মই এটা মাজতে উদাহৰণ কওঁ মোৰ এজন বন্ধুৰ বাইক তেওঁ শিৱসাগৰ এজন ডক্টৰ বৰুৱা উপাধিৰ গুৱাহাটীৰ এটা বিখ্যাত মানে এটা পেথলজিকেল লেবৰেটৰী তেওঁৰ বিখ্যাত নাম মানে হেৰি কৰি পেলাই মানে ইউটেৰাছত কিবা বেবী হোৱা লৈ পেলাই হেৰি হ'ল তেওঁলোকে কৈছে আমি এক্সপেৰিমেণ্ট কৰিম কিন্তু আচলতে এইটো বোলে 10 লাখত এটা হয় তেনেকুৱা মানুহগৰাকী ঢুকুৱাই পেলালে বেবীটোও ঢুকাল মানুহগৰাকীও ঢুকাল তাৰপিছত কেছত তাৰপিছত ডক্টৰজনে ক'লে কি গুৱাহাটীৰ যিজন ডক্টৰ তেওঁ যিটো লেবৰেটৰী আছে আমাৰ GSOত তেওঁ মাতি নি পেলাই ক'লে যে এইটো কেছ কৰি লাভ নাই আমাৰ ইঞ্চুৰেঞ্চ আছে হেৰি আছে কিমান পইচা লাগে কোৱা বুজানে মই নামটো ইয়াৰ পিছত ক'ব পাৰিম মই ইয়াত ৰাজহুৱা নকৰোঁ যে কিমান টকা লাগে কেছ হৈছে এইটো যে কিমান টকা লাগে কয় বাদ দিয়া এইবিলাক গতিকে এই ধৰণেও মানে বিখ্যাত ডক্টৰ বিখ্যাত তেওঁৰ নামটো মানে কামে কাজে কি নাজানো কিন্তু তেওঁ মাৰ্কেটিংটো এনেকুৱাকৈ কৰিছে তেওঁৰ তাতেই মানে ভাল ৰিজাল্ট ওলায় তেওঁৰ তাতেই ভাল কাম হয় এই বস্তুবিলাক মানে নিশ্চয় জনসাধাৰণ এটা ভাল পইণ্ট ক'লে বিৰতিৰ সময় হৈছে যে জনসাধাৰণে যে বাহিৰত যোৱাৰ লগে লগে বাহিৰত ক'ত যাই আছে কি চিকিৎসা প্ৰতিষ্ঠানত যাই আছে অকণমান সজাগতা অকণমান জনা ব্যক্তিৰ পৰা যদি আপুনি হয়তো জ্ঞাত নহয় তেওঁলোকৰ পৰা আপোনালোকে সহায় পৰামৰ্শ ল'ব পাৰে চিধা কেৱল নিশ্চয় ডেফিনেটলি খুব ভাল সাজেশ্যন এটা দিছে নিশ্চয় তেওঁলোকৰ পৰা যাতে তেওঁলোকে সাজেশ্যনটো ল'ব পাৰে আৰু পুনৰবাৰ কৈছোঁ অক্ষত সেৱা সদন প্ৰাইভেট হস্পিটেল এই যিখন হস্পিটেল এই যিখন কালান্তক হস্পিটেলৰ নাম আমি বিৰতিৰ পিছত উভতি আহিম নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই আজি যি বিষয় আমি উত্থাপন কৰিম দ্য বাৰ্নিং টপিকত সেই বিষয় আপোনাক স্তম্ভিত কৰিব ইতিমধ্যে প্ৰাগ নিউজৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰটো আপোনালোকৰ বহুতেই হয়তো গম পাইছে যে চিকিৎসাৰ নামত কিদৰে সৰ্বশান্ত হ'বলগীয়া হৈছে কিদৰে দুৰ্বিষহ হৈ পৰিছে জীৱন মুনমুন কোন আৰু কেনেদৰে জীৱন দুৰ্বিষহ হৈ পৰিছে আপোনালোকক জনাম কিন্তু প্ৰথমতে ক'ব বিচাৰিছোঁ যে 20 দিনীয়া এটা কেঁচুৱা থৈ বিহাৰ পাটনাত 20 দিনীয়া এটা কেঁচুৱা থৈ মুনমুন গুৱাহাটীত আহিছে আৰু মুনমুনৰ স্বামীও আছে লগত দুয়োৰে সৈতে আমি কথা পাতিম কিছু মুহূৰ্তৰ আগতে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁলোকে অৱতৰণ কৰিছে আমি পোনপটীয়াভাৱে কথা পাতিম যে কিদৰে সৰ্বশান্ত হ'বলগীয়া হ'ল কিদৰে দুৰ্বিহ দুঃস্বপ্ন জীৱন যেন এটা ডাঙৰ দুঃস্বপ্নত পৰিণত হ'ল চিকিৎসকৰ বাবেই সেই সম্পৰ্কে তেওঁলোকৰ পৰা জানিম তেওঁলোকৰ মৰ্মবেদনা জানিম আৰু অসমৰ ৰাইজক এয়া জনোৱাটো একান্তই কৰ্তব্য বুলি ভাবি আজি আমি বিষয়টো উত্থাপন কৰিছোঁ গতিকে পোনপটীয়াভাৱে তেওঁলোকৰ কথাও জানিম যে এটা টিউমাৰত ভৰিৰ এটা টিউমাৰৰ অপাৰেশ্যনৰ পিছত কি হৈছিল মুনমুন আৰু স্বামীৰ বিশেষকৈ বাপি যি স্বামী আছে মুনমুনৰ তেওঁলোকৰ জীৱনলৈ কিদৰে অমানিশা নামি আহিছিল দেখুৱাম আপোনালোকক তেওঁলোকৰ সৈতে কথা পাতিম পোনপটীয়াভাৱে আমাৰ ষ্টুডিঅ'ত 4গৰাকী বিশিষ্ট অতিথি উপস্থিত আছে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী ডাঙৰীয়া উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক অংকুৰণ দত্ত ডাঙৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া আৰু পুনৰবাৰ কৈছোঁ পোনপটীয়া সম্প্ৰচাৰত কিছু মুহূৰ্তৰ আগতেই বিমানবন্দৰত অৱতৰণ কৰিছে মুনমুন আৰু বাপিয়ে এক জীৱনৰ দুঃস্বপ্নলৈ তেওঁলোক
তেওঁলোক অৱতৰণ কৰিছে আচলতে গতিকে তেওঁলোকক সকাহৰ প্ৰয়োজন আপোনাৰ সহায়ৰ প্ৰয়োজন আপোনাৰ উৎসাহৰ প্ৰয়োজন সজাগতাৰ প্ৰয়োজন তেওঁলোকৰ মুখেৰে শুনিম আমি আচলতে গোটেই ঘটনাটো কি হৈছিল কিন্তু মই গোটেই বিষয়টো আৰম্ভ কৰিম জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া এই ঘটনা পোহৰলৈ অহা জিতুমণি বৰা ডাঙৰীয়া আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন সাংবাদিক হিচাপে নিজৰ দায়িত্ব আপুনি যিদৰে পালন কৰিছে গোটেই ঘটনাটো পোহৰলৈ আনিছে আৰু অন্ততঃ এতিয়া অসমৰ এটা প্ৰতীক অসমৰ ৰাইজৰ মাজত বিভিন্ন স্তৰত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰথমতে ঘটনাটো কি আছিল অকণমান যদি আপুনি বুজাই দিয়ে তেওঁলোকৰ মুখৰ পৰা আমি জানিম কিন্তু আপুনি যদি অকণমান কৈ দিয়ে যে মুনমুন আৰু বাপিৰ এই কৰুণ কাহিনী আচলতে কেনেকৈ আৰম্ভ হৈছিল আৰু কি হৈছিল অকণমান বাপি কুমাৰ ৰয় তেওঁৰ পৰিবাৰ হৈছে মুনমুন ভৰিত এটা সাধাৰণ টিউমাৰ হৈছিলে প্ৰথমতে সাধাৰণ টিউমাৰ বুলি কৈছিলে তাৰপিছত গুৱাহাটীত তেওঁলোকে বিভিন্ন হেৰিয়াত দেখুওৱাৰ পাছত কোনোবা ডক্টৰে ক'লে যে ভৰিটো কাটিব লাগিব কোনোবাই ক'লে কেঞ্চাৰ হৈছে বিভিন্ন ধৰণৰ অলপ পৰস্পৰ বিৰোধী কিছুমান চিকিৎসকৰ মানে মতামত তেওঁলোকে ভয় খালে খুব ভয় খাই পেলাই যিহেতু আমাৰ হাড়ৰ বা ভৰি বা কিবা ধৰণৰ কৰিবলগীয়া হ'লে আমি সাধাৰণতে পাটনাকে যেনেকৈ চকুৰ কাৰণে নেপাললৈ যায় মানুহ সাধাৰণ মানুহৰ মাজত তেনেকৈ পাটনাক আমি ভাবোঁ যে পাটনাত ভাল চিকিৎসা হয় গতিকে তেওঁলোক দুয়ো ৰেলৰ টিকট কাটি পেলাই পাটনালৈ গুচি গ'ল পাটনাত গৈ তেওঁলোকে চিকিৎসালয়খনত নামটো আছে অক্ষত সেৱা সদন প্ৰাইভেট হস্পিটেল তাত তেওঁলোকে ভৰ্তি হ'ল ভৰ্তি হৈ পেলাই তাত থকা খোৱাৰ নামত এনেকৈ প্ৰায় 10-12 দিন গ'ল যোৱাৰ পাছত তেওঁলোকে ক'লে যে হ'ব আমি এইটো অপাৰেশ্যন কৰি দিম ভৰিটো কাটিব নালাগে মানে ভৰিটো নাকাটিবৰ কাৰণেই অসমৰ পৰা তেওঁলোক বা কেঞ্চাৰ নহয় বুলি তাত কৈছে কেঞ্চাৰ নহয় এইটো এটা জাষ্ট টিউমাৰ হৈছে এইটো ৰিমুভ কৰি দিলেই হ'ব গতিকে তেওঁলোকে গৈ তাতে ভৰ্তি হ'ল ভৰ্তি হোৱাৰ পাছত কৈছে না তেওঁলোকক সকাহ দিলে যে আপোনাৰ ভৰি কাটিব নালাগে টিউমাৰটো ৰিমুভ কৰি দিলে হ'ব খুব ভাল পালে তেওঁলোকে ইতিমধ্যে থাকিলে থকাৰ নামত চিকিৎসা এটা খৰচ দিলে তেওঁলোক খৰচ দিয়াৰ পাছত তেওঁলোকৰ 100নীয়া মাটি টুকুৰা আছিলে ইয়াত মাটি টুকুৰা বেচিলে তাৰপিছত আৰু টকা লগা হ'ল তেওঁৰ এক্টিভাখন আছিলে সেইখন বিক্ৰী কৰি দিলে তাৰপিছত আৰু টকা লগা হ'ল তেওঁলোক কাৰণ হোটেলত থাকি কৰি এখন আমাৰ ধেমাজি ঢকুৱা এখনৰ পৰাই গুৱাহাটীত থাকি চিকিৎসা কৰিবলৈ নাৰ্ছিং হোমত মানুহ কেনেকৈ দেউলীয়া হয় আমাৰ চকুত উদাহৰণ আছে হেৰি কৰিবলৈ বহুত উদাহৰণ আমি ফেচ কৰি থাকোঁ তাৰপিছত গতিকে তেওঁলোকে পাটনাত গৈ পেলাই কেইজন চিনাকি মানুহ থাকিব তেওঁলোকৰ গতিকে তাত গৈ পেলাই পানী টোপাৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তুৱে কিনি খাবলগীয়া হয় গতিকে তেওঁলোকে তাৰপিছত শেষত গৈ পেলাই হ'ল কি তেওঁলোকৰ পৰিবাৰৰ যিখিনি অলংকাৰ আছিলে সেইখিনি বিক্ৰী কৰি দিলে বিক্ৰী কৰি দি পেলাই চিকিৎসা খৰচ পাতি দি পেলাই ভৰিটো তেওঁলোকে টিউমাৰটো অপাৰেশ্যন হৈ গ'ল অপাৰেশ্যন হোৱাৰ পাছত ড্ৰেছিং কৰি দিয়ে ড্ৰেছিং কৰিব লাগিব তাৰপৰা পঠাই লৈ যে ঠিকে আছে আপোনালোকে গুৱাহাটীৰ স্বাগতা হস্পিটেলত এইটো ড্ৰেছিং কৰিলেই হ'ব তেওঁলোক গুচি আহিলে বহুত আশা লৈ যে টিউমাৰটো ৰিমুভ হৈ গ'ল অন্তত কেঞ্চাৰ নহয় ভৰিটো কাটিবলগীয়া নহ'ল গতিকে দুইজন হাজবেণ্ড হৈ গৈছে ইণ্ডাম তেওঁলোকৰ মানে যেতিয়া ট্ৰিটমেণ্টটো আৰম্ভ হৈছে তেওঁলোকৰ পৰিবাৰ তেওঁলোকৰ গৰ্ভৱতী গতিকে পেইন কিলাৰ দিব নোৱাৰে বিভিন্ন ধৰণৰ অসুখ মানে ষ্ট্ৰং মেডিচিন আমাৰ এজন সাধাৰণ মানুহক আমাৰ যিধৰণে দিব তেওঁক দিব পৰা নাই গতিকে সেই ধৰণে এটা পৰিৱেশ হয় তাৰপিছত ইতিমধ্যে সন্তানটো জন্ম হ'ল এটা ল'ৰা আজি তাৰ 20 দিন আপুনি যিটো কৈছে বুজিছেনে যাওক তাৰপিছত তেওঁলোক গুচি আহিলে স্বাগতত যেতিয়া ড্ৰেছিং কৰিবলৈ লৈছে তেতিয়া চিকিৎসক ধৰা পেলাই যে আপোনাৰ টিউমাৰটো তেনেকৈ থাকে টিউমাৰটো অপাৰেশ্যন নহ'ল বেলেগ এটা কিবা ধৰণৰ হাড়টোৰ কাৰণে কিবা এটা কাটি পেলালে বেলেগ এটা তেওঁ ক'ব পাৰিব ভালকৈ টিউমাৰটো মুঠতে অপাৰেশ্যন নহয় বেলেগ ধৰণৰ এইটো ৰিমুভ নকৰি দিয়ে গতিকে লগে লগে বিভিন্ন ধৰণৰ আনুষংগিক হেৰি আহি পৰিলে ইয়াত ভয় খালে ডাক্তৰে আকৌ ক'লে যে এইটো বেলেগ ইনফেকশ্যন হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে কিবা হ'ব পাৰে গতিকে তেওঁলোক আকৌ গুচি গ'ল তাৰপিছত তাৰ মাজত আকৌ তেওঁ গোটেই কথাখিনি যে ইয়াত হস্পিটেলত ক'লে আমাৰ স্থানীয় চিকিৎসকে যে টিউমাৰটো তেনেকৈয়ে থাকিল বাকীখিনিহে আপোনাৰ বেলেগ ধৰণৰ এটা অপাৰেশ্যন হ'ল হোৱাৰ পাছত যেতিয়া পাটনাৰ সেই চিকিৎসালয়খনৰ চিকিৎসালয়ত কথা পাতিব বিচাৰিলে প্ৰথমতে কথাখিনি শুনি পিছত তেওঁলোকে টেলিফোন নধৰা হ'ল আনকি এনেকুৱা কৰিলে অসমৰ পৰা যোৱা বেলেগ মানুহে তেওঁৰ হৈ কথা পাতিব পাৰে বুলি সকলো ধৰণৰ ফোন তেওঁলোকে ব্লক কৰি দিলে তেওঁলোকে চিকিৎসালয়খনৰ মুৰব্বীৰ লগত কথা পাতিলে পতাছত মাতিলে ঠিকে আছে আপুনি গুচি আহকচোন গুচি আহক বুলি কোৱাৰ লগে লগে তেওঁ এটা ফেচবুকত এপিল কৰিলে এপিল কৰাৰ পাছত তেওঁৰ বন্ধু মাধৱ আমিও মানে ব্যক্তি যাৰ যি সামৰ্থ্য সহায় কৰিলোঁ মই জিতুমণি বৰা ডাঙৰীয়া অকণমান বাধা দিম কাৰণ বিমান বন্দৰত যিহেতু অৱতৰণ কৰিছে ইতিমধ্যে খুব কষ্ট পাব আচলতে বহু সময় আমি যদি ৰখাই থৈ দিওঁ গতিকে তেওঁলোকৰ মতামতটো আমি প্ৰথমতে লৈ লৈছোঁ মতামত আচলতে মৰ্মবেদনা আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ বিমান বন্দৰলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বৰ্ডলৈ বাপি যি ভুক্তভোগী যিগৰাকী স্বামী আৰু কি ক'ম শব্দ নাই আচলতে বিশেষকৈ মুনমুনৰ কাহিনী মুনমুনৰ বেদনা ৰাইজৰ আগত ক'বলৈ আমাৰ সাংবাদিক দিব্যজ্যোতি গগৈ উপস্থিত আছে দিব্য আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মুনমুন আছে আমি সময় নষ্ট নকৰোঁ কাৰণ যথেষ্ট বিষত আছে কিছু মুহূৰ্তৰ আগতে অৱতৰণ কৰিছে তেওঁলোকৰ মুখেৰে তেওঁলোকৰ কাহিনী অসমৰ ৰাইজক একবাৰ যদি জনাব পাৰে দিব্য হয় দীপক ময়ো
যে পূৰ্বৰ পৰা চিকিৎসকৰ যোনটো মানৱ শৰীৰটো গিনিপিক সজাই বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলোৱাৰ যোনটো তেওঁলোকৰ প্ৰক্ৰিয়া আৰু ক'ব লাগিব যোনটো কথা তেওঁলোকে চিকিৎসাজনিত ভুল নহয় চিকিৎসাজনিত যোনটো অৱহেলা অত্যন্ত মৰ্মান্তিক এটা দৃশ্য মুনমুন দাস তাৰ বলি মই পোনে পোনে মুনমুনৰ অত্যন্ত কষ্টত তেওঁ এই মুহূৰ্তত আছে বেছি সময় আমিও ৰখাই থকা নহয় পোনে পোনে মই মুনমুনৰ পৰা জানিব বিচাৰিম প্ৰকৃততে গোটেই ঘটনাটো আপোনাৰ মুখে অকণমান জানিব বিচাৰিম আমাৰ অডিঅ'ৰ কিছু সমস্যাই দেখা দিছে দিব্য মই আহিম আপোনাৰ ওচৰলৈ আমি পুনৰবাৰ কৈছোঁ আমি জানো যে কষ্ট হৈছে যথেষ্ট বিমানবন্দৰত কিছু সময় পূৰ্বে অৱতৰণ কৰিছে কিন্তু এই কথাখিনি অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে যে চিকিৎসাৰ নামত এতিয়া বিশেষকৈ একাংশ চিকিৎসালয়ত কি চলিছে জিতুমণি বৰা ডাঙৰীয়া পুনৰ আমি তেওঁলোকৰ ওচৰলৈ আহিম অডিঅ'টো আমাৰ অকণমান শুনিবলৈ হোৱা নাই আপুনি যিটো কৈছিল যে তেওঁলোকক আকৌ মাতিলে ফোন নধৰি তাৰপিছত বহু সময় পিছত তেওঁলোক আকৌ মাতিলে পাটনালে তাৰপিছত কি হৈছিল তাৰপিছত তেওঁলোকে আকৌ 12-14 দিন তেওঁলোক থাকিলে আজিলৈকে আছেই হেৰি পেলাই থকাৰ পাছত ডাক্তৰে চালে কৰিলে হেৰি কৰিলে ক্লাছত কৈছে নাই ভৰিটো এতিয়া কাটিব লাগিব প্ৰথম অৱস্থাত তেওঁলোকে টিউমাৰৰ কাৰণে হেৰি কৰি পেলাই টিউমাৰটো ৰিমুভ নকৰি পেলাই বেলেগ কিবা কৰিলে তাৰপিছত এতিয়া যেতিয়া তাৰ টিউমাৰ থকা টিউমাৰ যিটো ইমান দিন আকৌ 20-25 দিন বেছি হৈ গ'ল নহয় ইনফেকশ্যন হৈছে কিবা কৈছে এইটোতো হেৰি হৈ যাবগৈ পাৰে গোটেই ভৰিটো গতিকে আমি ভৰিটো কাটিবই লাগিব গতিকে তেওঁলোক এনেকুৱা অসহায় অৱস্থাত হেৰি পৰিল যে আমি আৰু ব্লিডিং হৈ আছে বাচ্চাটো ইতিমধ্যে 17 দিন 18 দিন তেতিয়া তাৰ মাজতে সেই কেঁচুৱা জন্ম হৈছে গোটেইবোৰ আছে তাৰপিছত এতিয়া তেওঁৰ লগত মই কথা পাতিলোঁ যে তুমি এতিয়া কি কৈছে মই গুৱাহাটীত কথা পাতিছোঁ মই গুৱাহাটীলৈ গুচি আহোঁ তেওঁ কৈছে পইচা নাই এতিয়া মই ৰিক্স ল'লোঁ বোলে যি হ'ব আৰু হেৰি কৰি পেলাই মোৰ চিনাকি এটা এজেঞ্চি আছিলে মই কথা পাতিলোঁ যে তুমি 3টা টিকট এৰেঞ্জমেণ্ট কৰি দিয়া পাটনাৰ পৰা অহাৰ টিকটৰ 35,000 টকাত 3টা টিকট তেওঁলোকৰ এৰেঞ্জমেণ্ট কৰিলে পৰহি তেওঁলোকে যেতিয়া এয়াৰপৰ্টলৈ আহিল ৰাতিপুৱা নিদিয়া আহিব তেওঁলোকক আহিব নিদিয়া কৈছে ব্লিডিং হৈ আছে আৰু 17 মহীয়া চিজেন বেবী আমি এনেও ফ্লাইটত আহিব নিদিওঁ গতিকে তেওঁলোকে ক'লে যে বেবীটো ঠিকে আছে আমি কেঁচুৱাটো আমি ভনীয়েকো যিহেতু তাতে আছে ভনীয়েকক থৈ পেলাই আমাক যাবলৈ দিয়ক আমি যাব বাহিৰত আছে ভনীয়েকো তাত আছে বাপী ভনীয়েকো তাত আছে গতিকে কেঁচুৱাটো আমি পাটনাতে ৰাখি থৈ তেওঁলোকে পিছত যেতিয়া সুধিব 20 বা 22 তাৰিখে যেতিয়া ট্ৰেইন চলিব তেতিয়া আহিব হেৰি পেলাই এতিয়া হ'ল কি এয়াৰপৰ্টত তেওঁলোকক এতিয়া আহিব নিদিয়ে এতিয়া মোক ফোন কৰিলে মই কাৰোবাক ফোন কৰিলোঁ ফোন কৰি পেলাই কৈছে নাই নহ'ব পইচা নাই বাকী টিকট কাটি সেই 25,000 টকা তেনেকৈয়ে গ'ল পানীত গ'ল গুচি গ'ল তেওঁলোক গৈ পেলাই ডাক্তৰ তালৈ গ'ল যে এখন লিখি দিবলৈ কৈছে আমি লিখি নিদিওঁ আমি কৈছে এয়াৰপৰ্টৰ পৰা কৈছে যে আপুনি এখন NOC আনক যে আপুনি মুনমুন যে এয়াৰত যাব পাৰে ফিটটো মানে ফ্লাই যেতিয়া ক'লে যে নাই আমি ডাক্তৰে ক'লে যে আমি দিব নোৱাৰোঁ এনেকৈ 2-3 দিন ঘূৰি কিন্তু মই মাজতে কৈ থওঁ মই মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা সন্মানীয় ঋষিকেশ গোস্বামী দাদাক মই ফোন কৰিলোঁ মোৰ দাদা কিবা এটা সহায় কৰিব পাৰে নেকি ল'ৰাজনক তেওঁলোকৰ দুইজনক তেওঁ একেষাৰে ক'লে যিহেতু তেওঁ সাংবাদিকো নহয় তেওঁ ক'লে যে মই মানৱীয়ৰ খাতিৰত মই কিবা এটা কৰি দিম দিয়া টিকটৰ ক্ষেত্ৰত মই যিমান পাই মই ধন্যবাদ দিছোঁ এই মঞ্চৰ পৰাই আজি ঋষিকেশ গোস্বামীয়ে মোক কৈছে যে মই মানুহ তেওঁ মানুহ গতিকে বিপদত পৰিলে মানুহে মানুহক সহায় কৰিব লাগে মই কিবা এটা তেওঁক সহায় কৰিম যি হওক তাৰপিছত তেওঁলোকে আকৌ মানে সেইটোতো টিকট 25,000 টকা গ'লেই আকৌ ধাৰিন কৰিবলৈ মই ইয়াত ক'লোঁ যে যিজনে ল'ৰাই টিকট কাটে তেওঁ ক'লোঁ যে তুমি এতিয়া 2টা টিকট দিয়া আজি আকৌ 2টা টিকট 25,000 টকা মানে ৰাতিপুৱা আহিলে প্ৰায় 55,000 হয় টিকট বহুত বাঢ়ি গৈছে কাৰণ চব মানুহ ফ্লাইট মানে বিচাৰিছে গতিকে 25,000 টকা বাকীতে চব চলি আছে বুজিনে 60,000 টকা টিকট দুজন মানুহ টিকটৰ বিনিময়ত আৰু বিভিন্ন মানে তাত এই গৰমত ঘূৰি পকি ডাক্তৰৰ পৰা এখন শেষ মুহূৰ্তত লেখাৰ কাৰণে কেনেকৈ কি কাৰণে লিখিবলৈ সেইখন বাপে নিজে ক'ব মই নকওঁ তেওঁ কি কাৰণে NOCখন পালে কি কৰিবলৈ তেওঁ পাবলগীয়া হ'ল তেওঁ তাৰ কাৰণে কি চাইন কৰিবলগীয়া হৈছে সেইখন তেওঁ নিজে ক'ব মই নকওঁ
কিন্তু 2টা টিকট 60,000 টকা ভৰি আজি আহিছে তেওঁ ইয়াতে আৰু বহুত কথা আছে কম জীৱনৰ মানে কি ব্যথা এই সময়খিনিত হয়তো সেই সময়ত কেঁচুৱা জন্ম পালে এতিয়া মানে কেঁচুৱাটো থৈ আহিছে অসহ্য পৰিবাৰৰ মানে এই অৱস্থা 17 দিনীয়া এটা কেঁচুৱা তাৰ হাতত পইচা নাই বাপীৰ হাতত মানুহজনে কি অৱস্থা হ'ব নিশ্চয় নিশ্চয় মই ভাল লাগিছে যে মই সামান্য হ'ব যে মই আছো অসমৰ ৰাইজেও নিশ্চয় সজাগ হ'ব তেওঁলোক সহায় আগবঢ়াব বাবে একাউণ্ট নম্বৰটো কিছু মুহূৰ্তৰ পিছতে আমি স্ক্ৰীণত দেখুৱাই দিম আপোনালোকে নোট কৰি ল'ব পাৰে এক সাংঘাতিক বিপৰ্যয় মই এবাৰ চিধা চিকিৎসকৰ ওচৰলৈ আহিব বিচাৰিছোঁ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী ডাঙৰীয়া ভয়াৱহ পৰিস্থিতি জয়াল পৰিস্থিতি বুলি ক'লেও ভুল নহয় সংগ্ৰামৰ যেন চূড়ান্ত পৰীক্ষা লৈছে জীৱনে বিশেষকৈ চিকিৎসকৰ বাবে এইটো হোৱা বুলি এতিয়া যিহেতু চৰ্চিত হৈছে প্ৰমাণ হৈছে গোস্বামী ডাঙৰীয়া ধন্যবাদ প্ৰথমতে মই যিগৰাকী ব্যক্তি যিগৰাকী ৰোগীৰ যি যন্ত্ৰণা এই যন্ত্ৰণাৰ সমভাগী হৈছোঁ তেখেতৰ যি দুৰ্গতি তাক মই সমবেদনা জনাইছোঁ কেৱল এটা কথা খালি মই বুজা নাই যে এই যিটো চিকিৎসা হৈছিল পাটনাত আমি ইয়াতে ডিছকাশ্যন কৰি আছোঁ অসমত আৰু প্ৰতিবাৰে কোৱা হৈছে ডকাইত টুপি চিকিৎসক বা অমুক এনেকুৱা ধৰণৰ শব্দ কেৱল এটা কথা খালি কথা পাহৰি যোৱা উচিত নহ'ব যে আমাৰ 80% লোক কিন্তু গাঁও অঞ্চলত থাকে এই গাঁও অঞ্চলৰ চিকিৎসা ব্যৱস্থাৰ যিটো অৱস্থা হৈছে এনেকুৱা ধৰণৰ কথা কাণ্ডবিলাকে আচলতে গাঁও অঞ্চললৈ চিকিৎসকসকললৈ যাবলৈ তাৰমানে একেবাৰে অনিচ্ছা কৰাৰ এইবিলাক একোটা কাৰণ আপোনালোকে নিশ্চয় জানে কেইদিনমান আগতে গড়মূৰ চিকিৎসালয়ত মই নিজে গৈছোঁ নিজে দেখিছোঁ তাত যিসকল চিকিৎসকে নিষ্ঠাৰে কাম কৰি আছিল যেতিয়া কোনোবা এগৰাকী ৰোগীৰ কিবা এটা হয় লগে লগে ভুল চিকিৎসা চিকিৎসা এনেকুৱা ধৰণৰ চিকিৎসা সন্ত্ৰাস বুলি যিটো শব্দ হৈ আছে আচলতে মই এটা বস্তু ক্লিয়াৰ কৰি দিছোঁ দৰ্শকসকলক আৰু গোস্বামী ডাঙৰীয়াক যে ইয়াতে আমি সকলো চিকিৎসকৰ কথা প্ৰশ্নই নুঠে কিন্তু পাটনাত যিদৰে চিকিৎসা হ'ল সেইবাবে আমি তেওঁলোক যিহেতু চিকিৎসক তেওঁলোকৰ নামটো আমি চিকিৎসক বুলি নকৈ আমিতো ইঞ্জিনিয়াৰ বুলি ক'ব নোৱাৰোঁ চ' ডেফিনেটলি চিকিৎসক বুলি কিন্তু সকলো চিকিৎসক নহয় আপুনি নিজে এগৰাকী চিকিৎসক আমি নিজে জানো কথা যদি বেছিকে আলোচনা হৈ থাকে মই কৈছোঁ যে নহয় ঠিক আছে আমি সহায় কৰিম বাকী সকলো কৰিম কিন্তু যিবিলাক ডেফিনেশ্যন দি থকা হয় সদায় প্ৰতিটো সময়তে সেই এই নেতিবাচক কথাবিলাকে লগে লগে সাধাৰণ মানুহখিনি মনত এনেকুৱা ধৰণৰ এফেক্ট কৰে তেওঁলোকে আচলতে কৰ্পৰেট হস্পিটেল বিচাৰি নাপায় ওচৰতে যিখন প্ৰাইমাৰী হেল্থ চেণ্টাৰ যিখন ওচৰৰ গ্ৰাম্য চিকিৎসালয় সেইখনতে গৈ পায় সেইখন গৈ পোৱাৰ লগে লগে সেইখন চিকিৎসালয়ত লগে লগে উদ্ভণ্ডালিবিলাক আৰম্ভ হয় সেইজন চিকিৎসকে যেন সকলোৰে মূল তেনেকুৱা ধৰণৰ কিন্তু নহয় এনেধৰণৰ ঘটনা পোহৰলৈ আহিব লাগিব পোনপটীয়াভাৱে পুনৰ মই বৰঝাৰলৈ যাব বিচাৰিছোঁ বৰা ডাঙৰীয়া অকণমান বাধা দিছোঁ দিব্য আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ মুনমুনক আমি কিছু সময় লাইভত ৰাখিম গতিকে পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ দীপক অত্যন্ত দুখ লগা এখন ছবি বাৰে বাৰে মুনমুনৰ লগত কথা পাতি থাকিব লগা হৈছে মই তেওঁ কথা ক'বলৈ এই মুহূৰ্তত যথেষ্ট কষ্ট তেওঁ অনুভৱ কৰিছে শৰীৰত আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে তেওঁলোকৰ সমস্ত কাহিনী হয়তো অসমবাসী ৰাইজে বা ভাৰতবাসীয়ে দেখিছে মই মুনমুনৰ সেই বিশেষ অংশটো দেখুৱাবলৈ অনুৰোধ জনাম যোনটো অংশ কিমান এটা দুখ লগা কিমান কষ্টদায়ক তেখেতে কিমান কষ্ট অনুভৱ কৰিছে হয়তো দেখিয়ে আপোনালোকে অনুভৱ কৰিব পাৰিছে মুনমুনৰ চকুৱেদি এই মুহূৰ্তত কিন্তু চকুলো বৈ আছে তেওঁ যি অন্তৰত যি আঘাত পাইছে তেওঁৰ যি বিষ কষ্ট যে অনুভৱ কৰিছে বাৰে বাৰে মুনমুনৰ লগত কথা পতাও মই এই মুহূৰ্তত মই ধৃষ্টতা কৰিব বিচৰা নাই মই মুনমুনৰ স্বামীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ স্বামীৰ লগত অকণমান কথা পাতিব অকণমান ওচৰলৈ এইফালে আহিলে সুবিধা হ'ব ইতিমধ্যে যি হৈ গ'ল আপোনালোকে তাৰ চিকিৎসাজনিত অৱহেলাৰ গোটেই সমগ্ৰ ঘটনাখিনি ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে এতিয়া পৰৱৰ্তী পদক্ষেপ হিচাপে কি ভাবিছে আপোনালোকে মই পৰৱৰ্তী পদক্ষেপ অসম চৰকাৰৰ পৰা মই বিচাৰিছোঁ কাৰণ যিহেতু আমি ভুক্তভোগী চাৰিওফালে ভুগিলোঁ যিহেতু এটা ভুল চিকিৎসা হোৱাৰ ফলত তাৰপিছত মই মোৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ যাতে তাৰ চিকিৎসাটো ভাল হৈ যাব বুলি মই মুম্বাইলৈকেও গৈছিলোঁ টাটা মেমৰিয়েল হস্পিটেল বিভিন্ন ডক্টৰে বিভিন্ন কথা কৈছে মই সেই ডক্টৰৰ কথা অনুসৰি মই কৰিছিলোঁ কিন্তু অন্ততঃ মানে কিছুমান ডক্টৰে কেঞ্চাৰ হোৱা বুলি সন্দেহ কৰিছিলে তো সেই কেঞ্চাৰো নহয় বুলি সেই সন্দেহ দূৰ কৰা হৈছিল যিহেতু একমাত্ৰ এইটো টিউমাৰ হয় টিউমাৰৰ এটা হয় পাটনাৰ পৰা আমি এতিয়া বৰ্তমান ভাবিছোঁ আমি অসম চৰকাৰ স্বাস্থ্য বিভাগৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত মই প্ৰাৰ্থনা বিচাৰিছোঁ যাতে ভৱিষ্যতে আমাৰ মুনমুনৰ চিকিৎসাখিনি দায়িত্ব ল'ব বুলি পুনৰ আপোনাৰ ওচৰলৈ আহিম আকৌ অকণমান মুনমুনৰ লগত মই কথা পাতিবলৈ বিচাৰিছোঁ যিহেতু কিছু সময় পূৰ্বে তেওঁ কান্দি আছিলে 20 দিনীয়া এটা সন্তান ইতিমধ্যে আপুনি বাহিৰত থৈ আহিছে আৰু সুধিবলৈ প্ৰকৃততে আপোনাক মোৰ ভাষা নাই যি ছবিখন আমি এই মুহূৰ্তত দেখিছোঁ হ'লেও আপুনি কিবা ক'ব বিচাৰিব নেকি
মই এটাই বস্তু বিচাৰিছোঁ যদি আপোনালোকে সঁচাকৈ মোক সহায় কৰিছে ডক্টৰ জে চৌধুৰীক কেতিয়াও এৰিব নালাগে কাৰণ ই বহুত মোক ধোকা দিছে কাৰণ কি এনেকুৱা ধোকা দিছে আজি তাৰ কাৰণে মোৰ ভৰিটো ৰিমুভ কৰিব লগা হৈছে কাৰণ কি মোৰ কোনোফালে টিউমাৰ এৰা নাই গোটেই ভৰিখনৰ টিউমাৰ জড়িছে কাৰণ মই বন ক্ৰাফ্ট কৰিলেও মই এই ভৰিলৈ চলিব নোৱাৰোঁ মোৰ ৰিমুভ কৰিব আজি মোৰ ভাল ভৰিখন তাৰ কাৰণে একমাত্ৰ আৰু আজি মই 6-7 মাহ ধৰি না ৰাতি শুইছোঁ না দিনত শুইছোঁ মই বাচ্চাটোক জন্ম দিছোঁ এনেকুৱা কৰিয়ে না মই এটা ভাল খাব পাৰিছোঁ কাৰণ বিষৰ চুটত মই একো কৰিব পৰা নাই মোৰ বাচ্চাটো সিহঁতৰ কাৰণে প্ৰি মেচিউৰ্ড কৰাইছে সিহঁতে যদি ক'লা হয় যে তুমি গুচি যোৱা তোমাৰ একো নহ'ব মই মাৰোৱাৰী মেটাৰনিকত মই তাক 9 মাহত হেৰি কৰালোঁ হয় কিন্তু আজি 8 মাহত তাক প্ৰি মেচিউৰ্ড কৰিব লগা হৈছে প্লাছ ICUতো ৰখা হৈছে মোৰ বেবীটো এতিয়া মানে আণ্ডাৰৱেট হৈ আছে 1800 হেৰি হৈ আছে তাকো সিহঁতে মানে বাচ্চাটোক এৰিব নোৱাৰে পাটনা মানে গোটেইখন বিজনেছ আমাৰ বাচ্চাৰ পিছতে কমচে কম 30,000 টকা সিহঁতে লৈছে জাষ্ট NICUত ৰাখিছে অক্সিজেন দিছে কিবা কৰিছে মইতো দেখাই নাই 30,000 টকা 3 দিনত লৈ লৈছে তাৰপিছত আমি এওঁক দি বেবী লৈ আহিছোঁ মই আকৌ আপোনাৰ ওচৰলৈ স্বামীৰ লগত অকণমান কথা পাতিব বিচাৰিম কিছু সময় পূৰ্বে আপোনাৰ লগত মই কথা পাতিছিলোঁ তেখেতৰ ভৰিটো কাটি পেলোৱাৰ সন্দৰ্ভত চিকিৎসকে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে মাত্ৰ অপাৰেশ্যন থিয়েটাৰলৈ মই 5 মিনিটৰ আগত আপোনালোকক সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰা হৈছিলে এই কথাটো অকণমান জানিব বিচাৰিম মই ক'ব বিচাৰিছোঁ যে প্ৰথম যেতিয়া আমি আহিছিলোঁ সেই হস্পিটেলখনলৈ আজিৰ পৰা প্ৰায় 15 দিন আগতে তো প্ৰথম দিনতে ডক্টৰে প্ৰতিশ্ৰুতি দিছিলে যে ভৰিখন সম্পূৰ্ণ ভাল হৈ যাব দুটা অপশ্যন দিছিলে তো দুটাৰ ভিতৰত প্ৰথম যিটো অপশ্যন আছিলে সেইখন প্লান্ট কৰি এইটো হাড়টি বহোৱা হ'ব তেওঁৰ ভৰি সুস্থ হৈ যাব 15 বছৰলৈকে সুন্দৰকৈ চলিব পাৰিব তো তেনেকুৱা ক্ষেত্ৰত খৰচ পৰিব প্ৰায় 2,25,000 আপোনাৰ অপাৰেশ্যনত আৰু বাকী সৰ্বমুঠ 4 লাখ টকা তো সেই খৰচৰ বাবে মই মোৰ মাটি বাৰী বিক্ৰী কৰিলোঁ গাড়ী বিক্ৰী কৰিলোঁ বিহাৰ গহনাবোৰ বিক্ৰী কৰিলোঁ যাতে মুনমুনৰ অপাৰেশ্যনটো ভাল হৈ যাব বুলি বৰ আশাবাদী হৈ পৰিছিলোঁ মোৰ লগতে সমগ্ৰ আমাৰ পৰিয়ালটোৱে আশাবাদী হৈ পৰিছিলে কিন্তু যিদিনাখন অপাৰেশ্যনৰ দিনাখনেই যেতিয়া তাক OTত লৈ যোৱা হয় আৰু OTত পৰাই ঠিক অপাৰেশ্যনৰ ঠিক 5 মিনিট আগতে মোক বণ্ড পেপাৰ চাইন কৰিবলৈ দিয়া হয় য'ত স্পষ্টকৈ লিখা আছিলে যে এম্পুটেশ্যন কৰিব লাগিব এম্পুটেশ্যনৰ বাদে অন্য উপায় নাই মই তাৰপিছত সেই এম্পুটেশ্যন কৰিব লাগিব বুলি যিটো তাৰ ভৰি কাটিব লাগিব মই সেই কথাত মই মান্তি হোৱা নাই আৰু তাৰপিছত মোক বহুতো সান্তনা দিলে ডক্টৰে ক'লে যে নাই ভৰি নাকাটে বুলি মই ডক্টৰক ক'লোঁ যে তেন্তে আপোনালোকে লিখি দিয়ক তেওঁলোকে লিখি নিদিয়ে আৰু মই যিহেতু অপাৰেশ্যন কৰিবলৈ কম তো মই তেখেতক কৈছিলোঁ যে আপুনি এম্পুটেশ্যন বৰ্ডটো এৰি দিয়ক তেন্তে মই চাইন কৰিবলৈ ৰাজি তেখেতেও এম্পুটেশ্যন বৰ্ডটো এৰি নিদিয়ে যাৰ ফলত মই অপাৰেশ্যনখন বাতিল কৰিলোঁ আৰু মই ক'লোঁ যে মই আৰু অপাৰেশ্যন ইয়াত নকৰোঁ 4 লাখ টকা দি মই ইয়াতে ভৰি কাটিবলৈ অহা নাই ভৰি কাটিব যদি লাগে তেন্তে মই গুৱাহাটীতে কাটিম মই এতিয়া উভতি যামগৈ মোক সোনকালে ডিছচাৰ্জ দি দিয়ক আৰু মোৰ যিখিনি খৰচ হ'ল যিখিনি হ'ল আপোনালোকে কাটিম মোৰ পোৱা টকাখিনি উভতাই দিয়ক OTত চাৰ্জখনো লৈ লৈছে OTত মোক একো কৰা নাই OTত জাষ্ট লৈ পেলাই মোক BP হেৰি কৰিছে এইখিনিতে মানে সিহঁতে 15,000ৰ ওপৰত OTত চাৰ্জ লৈ লৈছে সিহঁতে OTত আমাক ব্লাডো কৈছে যোগাৰ কৰিবৰ কাৰণে FBৰ জৰিয়তে ব্লাডো যোগাৰ কৰিছে 3 ইউনিট এটা ইউনিট মোক চৰাইছে বাকী দুটা যে সিহঁতে OTত লাগিব যদি ক'ব পাৰিছে যে ব্লাড লাগিব তো ক'ব পাৰিলা হয় যে ভৰিখিনি ৰিমুভ কৰিব লাগিব আমি মেণ্টেলি প্ৰিপেয়াৰ হ'লোঁ হয় আমিতো মেণ্টেলি প্ৰিপেয়াৰ হোৱা নাই আমি ভাবিছোঁ অপাৰেশ্যন হ'ব হাড়দি আনাইছে সিহঁতে আমাৰ পৰা 1,20,000 টকা সিহঁতে অলৰেডি চিকিউৰিটি ৰাখিছে এতিয়া তাৰ পৰা OTৰ পইচা কাটি লৈছে চব পইচা কাটি লৈছে কাটি কুটি মোক অলপমান পইচা দি দিছে মই আৰু এটা কথা আপোনাৰ সন্তানটোৰ অৱস্থা এতিয়া কেনে আছে স্বাস্থ্য কেনেকৈ আছে ইমান ভাল নহয় মোৰ যোনটো মানে হেৰি গাখীৰ সেইটো খুৱাব মানা কৰিছে ডক্টৰে কাৰণ যেহেতু মোৰ হেৰি চলি আছে আৰু এনেই গাখীৰ খাই আছে আৰু ভিটামিন সাপ্লিমেণ্টাৰী এইবিলাক খাই আছে মোৰ ভণ্টিৰ ওচৰত আছে জন্ম তাতে হৈছিলে জন্ম পাটনাতে হৈছে অক্ষত সেৱা সদনত যেহেতু এতিয়া আপোনালোকে তাত সমস্ত আশা এৰি দি পুনৰ অসমলৈ ঘূৰি আহিছে ইতিমধ্যে আপোনাৰ স্বামীয়ে জনাইছে সৰ্বশান্ত হৈছে আপোনালোকে ঘৰ মাটি বাৰী সকলো বিক্ৰী কৰি শেষ কৰিছে কি বিচাৰিব এতিয়া কি আশা কৰিছে আৰু এটা কথা মই কওঁ আজি যদি সিহঁতে যদি আমাক আগমুহূৰ্তত যদি জানালা হয় যে এনেকা কণ্ডিশ্যন হ'ব কাৰণ পেৰ ৰিমুভ কৰিবৰ কাৰণেতো ইমান পইচা নালাগে তেনেহ'লে হয়তো তাৰ গাড়ী যিমান আমাৰ বস্তু হয়তো নিবিকিলোঁ হয় এতিয়া মই সিহঁতক কৈছোঁ যাৰ তাত বিকিছোঁ উভতাই দিব সিহঁতেতো উভতাই নিদিয়ে তো তাৰ ৰিস্কটো কোনে ল'ব সিহঁতে ল'ব কিনে ডক্টৰে মানে ডক্টৰে আৰু মোক আগদিনা কি কৈছে তোমালোকে জলদি টকাৰ ইন্তজাম কৰা নহ'লে 25 দিন পোষ্টপন হৈ যাব তোমালোকৰ অপাৰেশ্যন প্লাছ 25,000 টকা এক্সট্ৰা দিব লাগিব এনেকুৱা কৰি এটা ভয় খুৱাইছে হয় আপুনি কিবা ক'ব বিচাৰিছে হয় মই ক'ব বিচাৰিছোঁ যে যেতিয়া আমাৰ টকাৰ ব্যৱস্থা হোৱা নাছিলে তেতিয়া হঠাতে ডক্টৰে আহি ক'লে যে
আপোনালোকে অপাৰেশ্যনৰ বাবে বেছি পলম নকৰিব অপাৰেশ্যন পলম কৰিলে আপোনালোকৰ অপাৰেশ্যনৰ চাৰ্জেছটো বেছিকৈ হ'ব আৰু প্লাছ আপোনাৰ সময়টোও লাগিব তে আপোনালোকে যিমান সোনকালে পাৰে অতি সোনকালে পইচা যোগাৰ কৰি টকা জমা ইয়াত দি আপোনালোকে অপাৰেশ্যনটো আৰম্ভ কৰক হয় দীপক এখন জিয়া ছবি এই মুহূৰ্তত মই আপোনালোকক দেখুৱালোঁ আমি হয়তো মুখেৰে ক'বহে পাৰোঁ আমি হয়তো মুখেৰে চিঞৰিব পাৰোঁ কিন্তু যোনটো যন্ত্ৰণা এই মুহূৰ্তত মুনমুনে যোনটো যন্ত্ৰণা তেওঁ সহ্য কৰি থাকিব লগা আছে সেইখিনি কথা কিন্তু আমি মুখেৰে ক'ব পাৰিম কিন্তু কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ ইতিমধ্যে সৰ্বশান্ত হৈছে এটা পৰিয়াল ভাল হোৱাৰ আশাত তেওঁলোকে পাটনালৈ গৈছিলে উচ্চমানৰ চিকিৎসাৰ আশাত কিন্তু যি চিকিৎসাজনিত অৱহেলা চিকিৎসকৰ যি মানৱ শৰীৰটো একাংশ চিকিৎসক মই পুনৰবাৰ কৈছোঁ সকলো চিকিৎসকৰ কথা ক'লে ভুল হ'ব চিকিৎসাজনিত ভুল নহয় চিকিৎসাজনিত যোনটো অৱহেলা নেগলিজেঞ্চ সেই ঘটনাৰ কিন্তু বলি হৈছে মুনমুন আৰু এই মুহূৰ্তত সৰ্বশান্ত হৈ অসমলৈ তেওঁলোক ঘূৰি আহিছে নিজৰ মানুহখিনিৰ মাজলৈ ঘূৰি আহিছে মাত্ৰ 20 দিন বয়সীয়া যি সন্তান পাটনাতে জন্ম পাইছিলে সেই সন্তান তাতে এৰি থৈ তেওঁলোক ঘূৰি আহিছে আশা কৰি আছে পুনৰ ইয়াত তেওঁলোক আহিব চিকিৎসা কৰিব আৰু ভাল হৈ উঠিব শেষত মুনমুন আৰু কিবা এটা ক'ব বিচাৰিবা মই এইটো ক'ব মোৰ কাৰণে মোৰ চিন্তা নকৰোঁ মোৰ বাচ্চাটো যে ইহঁতে প্ৰি মেচিউৰ্ড কৰাইছে মই ইহঁতক কিন্তু সঁচাকৈ নেৰোঁ মোৰ হাতত যদি কিবা থাকিলা হয় মই কিন্তু ইহঁতক নেৰিলোঁ হয় কাৰণ আমাৰ বাচ্চাটো ইমান কষ্ট পাই আছে য'ত ত'ত ঘূৰি আছে না ভাল খোৱা পাই আছে না কোনো নিয়ম হৈ আছে না কিবা গুৱাহাটীত আহিব বিচাৰিছোঁ মংগলবাৰে ফ্লাইটে আমাক কেঞ্চেল কৰি দিছে বাবুক লৈ যাব নোৱাৰে অক্সিজেনৰ কমি হ'ব মোৰ টিউমাৰ আছে চাৰ্টিফিকেট টু ফ্লাইট লাগে এইটোৰ কাৰণে আমি ৰখি গ'লোঁ মানে কোনো পিনেদি আমি গুৱাহাটী আহিব বিচাৰিছোঁ গুৱাহাটীতো আহিব পৰা নাই কাৰণ গুৱাহাটী আহিলে মই অলপ শান্তি পাওঁ আজি মোৰ মা দেউতা আজি 1 মাহ 10 দিন হৈছে আমি পাটনাত গৈছোঁ কিন্তু মোৰ একো লাভ নহ'ল মই সেইদিনাই উভতি আহিলোঁ হয় যদি সিহঁতে মোক কৈ দিলা হয় যে তোমাৰ একো নহয় তুমি মানে হেৰিটো আশাটো নাৰাখিবা কাৰণ মই ডক্টৰ মই সঁচা কথা ক'ব লাগে ইম'চনেল হ'লেতো নহ'ব কিন্তু সিহঁতে আমাক মানে পইচাটো হয়তো ঘটোৱাৰ কাৰণে আদায় কৰাৰ কাৰণে হয়তো আমাক এনেকৈ ৰাখি ইমান ডাঙৰ বিল বনাইছে তাৰপিছত মোৰ হাজবেণ্ডে অলপ কাজিয়াও কৰিছে কিন্তু কাজিয়া কৰিলেও কি হ'ব আমাৰ পইচাখিনি সিহঁতে বহুত পইচা কাটি লৈছে অলৰেডি যোনটো বেকাৰ অ'টিৰ চাৰ্জ কোনো নহয়ে সেইটো বিনা মতলবে অ'টিৰ চাৰ্জ কাটিছে এতিয়া ইতিমধ্যে অসমলৈ আপোনালোকে ঘূৰি আহিছে ইয়াত কাক দেখুৱাব কি কৰিব বা কিবা আশা কৰিছে মইতো একচুৱেলি আমাৰ যোনটো ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এওঁৰ তাত মই বহুত আশা কৰি আহিছোঁ যে মোৰ নিশ্চয় কিবা না কিবা কৰি দিব আৰু মই এটা কথাও ক'ব বিচাৰিছোঁ আজি যদি মই ইমান 6-7 মাহ কষ্ট কৰিছোঁ আজি মোৰ বেবীটোক মোৰ পালিব লাগিব যিহেতু কষ্ট কৰি জন্ম দিছোঁ মোৰ যদি ভৰি যদি ৰিমুভো যদি কৰি দিয়ে মই মানে দুখ নাপাওঁ কাৰণ ইমান কষ্ট পাইছোঁ মই যিমান মোৰ পেইন হৈ থাকে মই পেইন কিলাৰ খাই বাচ্চাটোৰ টাইমত খোৱা নাই এতিয়া মই পেইন কিলাৰ কমচে কম আজিৰ ভিতৰতে নাই কমেও 12টা কি 15টা পেইন কিলাৰ খায়ে দিছোঁ দিনত মই 3টা পেইন কিলাৰ খাই থাকোঁ কাৰণ মই সহ্য কৰিব নোৱাৰোঁ এতিয়া ফ্লাইটত আহিছোঁ মই পেইন কিলাৰ খাই আহিছোঁ তো মোৰ ভৰিখিনি যদি ৰিমুভ কৰি যদি মোক যদি অলপ কিবা প্লাষ্টিক চাৰ্জাৰী যদি ভাল কৰি যদি দিয়ে মই জীৱনতো নাপাহৰোঁ আৰু অসমৰ তাত মই এনেও হেৰি কাৰণ কি আমাৰ অসমত যিমানখিনি মানে মন আছে মই বহুত চহৰত ঘূৰিলোঁ মই এই বেমাৰ লৈ চেন্নাই মুম্বাই তাৰপিছত পাটনা 3-4 বাৰ আহিলোঁ কিন্তু আমাৰ একচুৱেলি মোৰো ভুল হৈছে মোৰ কি ভুল হৈছে মই প্ৰথমতে আমাৰ ডক্টৰ ইৰাণ ভৰালী মোৰ একবাৰ অপাৰেশ্যন কৰিছিলে বহুত আগত 4 বছৰ আগত মই একদম ছাকচেছ হৈছিলোঁ কিন্তু মই ভাবিছোঁ এইটো আৰু আকৌ ৰিকাৰেঞ্চ হৈ থাকে তেনেহ'লে মই একবাৰ পাটনা বা ভাল জেগাত গৈ আহোঁ কিন্তু এইটোৱে মই ভুল কৰিলোঁ যদি মই ইৰাণ ভৰালী ছাৰৰ তাত কৰালোঁ আজি মই একদম আপোনালোকৰ নিচিনা চলিব পাৰিলোঁ হয় আজি মোৰ বেলেগৰ হেৰিত থাকিব নালাগা হয় হয় দীপক এখন জিয়া ছবি আমি আপোনালোকক এই মুহূৰ্তত দেখুৱালোঁ সৰ্বশান্ত হৈ চিকিৎসকৰ অৱহেলাৰ বলি হৈ ঠাইখনলৈ তেওঁলোক ঘূৰি আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ তেওঁলোকে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ তেওঁলোকে কাটৰ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ হাতত আশা ভৰসা কৰিবলৈ আৰু অন্য একো স্থল নাই কেৱল এটাই শেষ আশা আছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেখেতসকলে আহ্বান জনাইছে আৰু আপোন মানুহখিনিৰ মাজলৈ ঘূৰি আহিছে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে দীপক আপোনাৰ ওচৰলৈ আহিছোঁ দিব্য মই এটা বিষয় যিহেতু তেখেত মানসিকভাৱেও যথেষ্ট ভাগি পৰিছে এই মুহূৰ্তত স্বাভাৱিক গতিকে অসমৰ ৰাইজে তেওঁৰ লগত আছে গোটেই অসমত যে এইটো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই মেছেজটো যদি আপুনি দি দিয়ে অন্তত মনোবল হয়তো বৃদ্ধি পাব কাৰণ গোটেই অসমত এতিয়া দেখা গৈছে ছ'চিয়েল মিডিয়া প্ৰাগ নিউজ সকলোতে জনতাই ধিক্কাৰ দিছে এনে ঘটনাৰ তেওঁলোকৰ সপক্ষত আছে সেই মেছেজটো যদি দি দিয়ে অকণমান এই বিষ যন্ত্ৰণাৰ পৰা উপশম নহয় কিন্তু অকণমান আমি সান্তনা যদি দিয়ে তেওঁক মেছেজটো দি দিয়ক প্ৰাগ নিউজৰ জৰিয়তে দিব্য
হয় মই ইতিমধ্যে ষ্টুডিঅ'ৰ পৰা দীপক শৰ্মাই মোক জনাইছে যে সমগ্ৰ অসমবাসী ৰাইজ আপোনাৰ লগত আছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনাৰ যি চিকিৎসাজনিত অৱহেলাৰ বলি হোৱাৰ যি সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোতে পৰিছে আৰু সমগ্ৰ অসমবাসী ৰাইজ আপোনালোকৰ লগত থাকিম বুলি ইতিমধ্যে কথা দিছে হয়তো আপোনাৰ এই কথাখিনি আমি আপোনাৰ বিষ যন্ত্ৰণা অনুভৱ কৰিছে তাৰ পৰা হয়তো আমি উপশম দিব নোৱাৰিব হয়তো অকণমান আপুনি মানসিক সকাহ পাব বুলি আমি আশা কৰিব পাৰোঁ হয় মই এইটো কাৰণে মই গুৱাহাটী অহাৰ কাৰণে মোৰ মনটো ছটপটাই আছিল ইমান দিনৰ পৰা যে কমচে কম মই গুৱাহাটী গৈ পালে এটলিষ্ট মই চবৰ মাজত যাম ভাল লাগিব মোৰ নিজা কাৰণ ইয়াতে মই জন্ম পাইছোঁ ইয়াতে মোৰ চব মই বাহিৰত থাকি মোৰ ইমান মানে নাই এইপিনে ট্ৰেইন বন্ধ এইপিনে বাছ বন্ধ মোৰ যে কেনেকৈ যে মই থাকিলোঁ এইকেইটা দিন মই নিজে জানো মই বহুত কষ্ট কৰি এতিয়াও ভণ্টি দাদা চব তাতে আছে কাৰণ ফ্লাইটৰ টিকেট দাদাহঁতে ইয়াৰ পৰা আমাৰ দুজনৰ কাৰণে কৰি দিছে আমি দুজনে আহিছোঁ এতিয়া বাবুকতো আনিব নোৱাৰোঁ এতিয়া মই এইটোৱে জানো যে মই কাৰণ ফেচবুকৰ জৰিয়তে মই দেখিছোঁ যে ইমান মানুহ সহায় কৰিছে যোনটো মই ভাবিব পৰা নাই যে ইমান মানুহ মানে ইমান মানে ইম'চনেল হ'ব পাৰে বা মোৰ এইটো বস্তুটো চাই ইমান হেৰি কৰিছে ইভেন কি বহুতে টকাৰো হেৰি কৰিছে মই এইটোৱে বিচাৰিছোঁ যদি আপোনালোকে মোৰ ভৰিটো অলপ হেৰি কৰি আৰু প্লাছ ডক্টৰ জে চৌধুৰী কেতিয়াও মই যদি ভাল হওঁ মই তাৰ ওপৰত কিন্তু FIR কৰিম এইটো কথা সঁচা কাৰণ আজি তাৰ কাৰণে মোৰ ভাল ভৰিটো যে জন্মৰ পৰা আজি যদি মই যদি কিবা পেৰালাইজ হ'লোঁ হয় পংগু হ'লোঁ হয় মোৰ বেয়া নালাগিলা হয় তাৰ কাৰণে আজি 6 মাহৰ ভিতৰত মোৰ ভৰি ইমান ইনফেকশ্যন হয় মোৰ ভৰিটো চালে আপোনালোকে এতিয়াই ভয় পাই যাব কাৰণ ভৰিটো মই যেনেকৈ ঢাকি ৰাখিছোঁ এই ভৰিৰ কাৰণে আজি মোৰ এই ইমান ভাল ভৰিটো মোৰ গুচি যাব মই এইটো হেৰি কৰা নাই কিন্তু আজি মোৰ হৈছে আৰু বেলেগৰ যাতে নহয় আৰু পাটনাত মেইনলি ব্ৰকাৰ বহুত আছে ভাল ডক্টৰ তাত যাব লাগে হয় দীপক দিব্য আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বেছি সময় ৰখাই নথওঁ কাৰণ তেখেতৰ যন্ত্ৰণা আপুনি ইতিমধ্যে কৈছে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ মনৰ কথা ক'লে আৰু আজি কিদৰে সৰ্বশান্ত হৈছে গোস্বামী ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰত ওলাইছোঁ মই পুনৰবাৰ কৈছোঁ যে সকলো চিকিৎসক কেতিয়াও হ'ব নোৱাৰে ভগৱান সদৃশ চিকিৎসকো নিশ্চয় আছে কিন্তু এনে চিকিৎসা এনে যেতিয়া ঘটনা হয় আপুনি কি বুলি তেনেহ'লে অভিহিত কৰিব গোস্বামী ডাঙৰীয়া এটা কথা তেখেতৰ যিখিনি মনৰ অনুভৱ এইখিনি অনুভৱ মই শুনিলোঁ সঁচাকৈ কৈছোঁ সঁচাকৈ দুখজনক কথা আৰু দ্বিতীয়তে যদি তেনেকুৱা ক্ষেত্ৰত আমাৰ ভাৰতীয় সংবিধানতো তেনেকুৱা ব্যৱস্থা আছে যে যদিহে তেনেকুৱা দোষী চিকিৎসকৰ বিৰুদ্ধে যদি কিবা যদি ব্যৱস্থা ল'ব খোজে তেতিয়াহ'লে তেনেকুৱা আইনী ব্যৱস্থা তেওঁ ল'ব পাৰে আৰু তেনেকুৱা ধৰণৰ উকিলৰ লগত ব্যৱস্থা কৰি তেনেকুৱা আইনী ব্যৱস্থা ল'ব পাৰে হয় তেনেকুৱা ধৰণৰ যদি দোষী চিকিৎসক যদি আছে সেই দোষী চিকিৎসকে উপযুক্ত শাস্তি পোৱা দৰকাৰ নিশ্চয় উপযুক্ত শাস্তি পোৱা দৰকাৰ মুনমুনৰ বিষাদ গাথা মুনমুনৰ মুখেৰে আপোনালোকে শুনিলে যে কিদৰে সৰ্বশান্ত হ'ল বিষ বেদনাত যন্ত্ৰণাত ছটফটাই আছে মুনমুন গুৱাহাটীত আহি উপস্থিত হৈছে 20 দিনীয়া সন্তানক এৰি থৈ আহিছে পাটনাত এগৰাকী মাতৃৰ হৃদয়ে যি অনুভৱ কৰিব সেয়া হয়তো আমি ইয়াত ষ্টুডিঅ'ত বহিবা আপোনালোকে টিভিত চাই অনুভৱ কৰিব নোৱাৰে সময় হৈছে বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত আৰু দুগৰাকী অতিথি আছে তেওঁলোকৰ সৈতে কথা পাতিম